Hello everyone, আশা কৰোঁ সব ভালে আছে। So welcome to a new video. So আমি এটা ভিডিও সিৰিজ আৰম্ভ কৰিছিলো আৰু সেই ভিডিও সিৰিজৰ ক্লাস 12 আছিলে ভিডিও সিৰিজটো আৰু সেই ভিডিও সিৰিজৰ আজি হৈছে লেকচাৰ নম্বৰ 7 আৰু এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট কিয়নো এই ভিডিওটোত আমি আজি ইলেক্ট্ৰিক ফিল্ডৰ A to Z আমি ডিসকাস কৰিম। এটা A to Z বুলি কওঁতে আমি ইয়াৰ মানে যিখিনি আমাৰ কনসেপচুৱেল বস্তু তাৰ গোটেইখিনি আমি কভাৰ কৰি লম য'ত আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হয়, দেন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হয়, দেন ইলেক্ট্ৰিক ফিল্ড লাইন্স কি হয় যাক আমি ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বুলিও কওঁ আৰু তাৰ যিমানখিনি প্ৰপাৰ্টি আছে সেই গোটেই প্ৰপাৰ্টিখিনি আমি A to Z উইথ প্ৰপাৰ আমি মানে উইথ এক্সাম্পল আমি এক্সপ্লেইন কৰিম আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ যিখিনি মানে ডিৰাইভেশ্যন পইণ্ট অফ ভিউ কথা সেইখিনি এই ভিডিঅ'টো ডিসকাস নহয়, সেইখিনিৰ কাৰণে মই এটা বেলেগ ভিডিঅ' বনাম। সো এই ভিডিঅ'টোত আমি মেইনলি আমি আৰম্ভ কৰিব লৈছো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটোৰ পৰা আৰু ভিডিঅ'টো মই এণ্ড কৰিম এই ডায়াগ্ৰামটোত চোৱা। সো এই ডায়াগ্ৰামটো ঘপককে দেখি বহুতৰ ডাউট লাগিব যোনখিনি নতুনকৈ ইয়াত মানে নতুনকৈ ফাৰ্ষ্ট টাইম পঢ়ি আছা ক্লাস 12ত, বাট এই ডায়াগ্ৰামত এইটো বস্তু এনেকুৱাকৈ কি হৈছে কেনেকৈ হ'ব এই গোটেইখিনি আমি ডিসকাস কৰিব গৈ আছো। তোমালোকে ভালকৈ ভিডিঅ'টো মন কৰা। মানে আজি আমি ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে ডিসকাস কৰিম। এটা ইলেক্ট্ৰিক ফিল্ড বুলি কওঁতে ইয়াৰ A to Z ডিসকাশন হ'ব। মানে ইলেক্ট্ৰিক ফিল্ড হয় কি, এই ইলেক্ট্ৰিক ফিল্ডটো দেখাত কেনেকুৱা বা কি হয় কি নহয়, ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে বা ইয়াৰ লগত ৰিলেট কিছুমান টাৰ্মছ আছে নেকি বা ইলেক্ট্ৰিক ফিল্ডৰ পৰা বেলেগ কিছুমান বস্তু যে আমি পাম বুলি কৈছোঁ বা আমি পাম এতিয়া সেইবিলাকৰ কিবা প্ৰপাৰ্টি আছে নেকি, এই গোটেইখিনি বস্তু আমি আজি ক্লাছত আমি ডিসকাস কৰিম। এতিয়া ফাৰ্ষ্ট অফ অল মই যে ইলেক্ট্ৰিক ফিল্ড বুলি ক'লোঁ, ষ্টাডি অফ ইলেক্ট্ৰিক ফিল্ড বুলি যে কৈছোঁ, এতিয়া আমি জানিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড মানে হয় কি। ঠিক আছে, এতিয়া ইলেক্ট্ৰিক ফিল্ড বুলি কওঁতে ঘপককৈ কাৰোবাৰ ডাউট লাগিব পাৰে, এইকাৰণে মই অলপ ইজি কৰি দিছোঁ। আচ্ছা, আমি মেগনেট চবেই দেখিছোঁ। এইবছৰ যদিও আমি মেগনেট পঢ়া নাই, আমি মেগনেট এতিয়া আমাৰ যিকেইটা মেগনেটৰ চেপ্টাৰকেইটা আমি এতিয়া আৰম্ভ কৰা নাই, বাট আমি মেগনেট আমি দেখিছোঁ হয়নে, ক্লাছ 10ত আমি দেখিছোঁ বা যিকোনো মানে মানুহে মেগনেট দেখা পাইছে, অসমীয়াত চুম্বক বুলি কয়। এতিয়া কথাটো হ'ল এটা মেগনেটৰ কি থাকে বাৰু, মেগনেটিক ফিল্ড থাকে। সাপোজ মোৰ হাতত এটুকুৰা মেগনেট আছে, ধৰি লোৱা এটুকুৰা কি এটা মেগনেট। এতিয়া মই যদি গজাল এটা সাপোজ ইয়াত মই মেগনেটটো ৰাখিছোঁ আৰু গজালটো মই এইখিনিলৈ আনিছোঁ, কি কৰিব মেগনেটটোৱে, গজালটো কি কৰিব, এট্ৰেক্ট কৰিব। আচ্ছা, যদি মই গজালটো এইখিনিত থওঁ, দেখা পোৱা গৈছে এতিয়াও মেগনেটটোৱে গজালটোক এট্ৰেক্ট কৰি আছে। বা যদি মই গজালটো অলপ দূৰলৈ লৈ গুচি যাওঁ, সাপোজ অলপ দূৰত লৈ গুচি গ'লো, তেতিয়া কিন্তু কি মেগনেটটোৱে গজালটোক কি এট্ৰেক্ট কৰিব পৰা নাই। মই গজালটো ওচৰলৈ আনি আছোঁ, আনি এইখিনি পোৱালোহি আৰু দেখা পোৱা গ'ল যেতিয়া মানে গজালটো মই এইখিনিলৈ আনিলোঁ তেতিয়া এই মেগনেটটোৱে গজালটো কি কৰিছে, এট্ৰেক্ট কৰিছে। বাট ইয়াৰ পৰা এই পজিশ্যনটোৰ পৰা মেগনেটটো একে জেগাতে আছে, এই পজিশ্যনটোৰ পৰা যেতিয়া মই গজালটো অলপমান ইফালে লৈ গুচি গ'লো, দেখা পোৱা গ'ল এই জেগাটোত যেতিয়া আমাৰ গজালটো আছিলে তেতিয়া কিন্তু মেগনেটটোৱে কি এট্ৰেক্ট কৰিছে নে নাই কৰা। বাট মই ইয়াৰ পৰা যেতিয়াই অকণমান এনেকৈ লৈ গুচি আহিলোঁ, ইয়াত আছিলে গজালটো, মেগনেটটোৱে এট্ৰেক্ট নাই কৰা। ইয়াৰ পৰা যেতিয়াই মই অকণমান এইখিনিলৈ লৈ গুচি আহিলোঁ, দেখা পোৱা গ'ল ইয়াত আনাৰ লগে লগেই এই গজালটো মেগনেটটোৱে কি কৰিছে, এট্ৰেক্ট কৰিছে। বাট ইয়াৰ পৰা আঁতৰাই দিয়া, এট্ৰেক্ট কৰিছে নে নাই কৰা। মানে আমি ইয়াৰ পৰা কি বুজিলোঁ যে ইয়াত মেগনেটটো আছিলে আৰু এই জেগাটোত গজালটো আছিলে, ইয়াত গজালটো ৰাখোঁতে কি কৰিছে, মেগনেটটোৱে এট্ৰেক্ট কৰিছে। হ'ল মানে আমি কি বুজিম যে মেগনেটটোৰ এই জেগাটোৰ পৰা এইখিনিলৈকে এই এটা ডিষ্টেঞ্চ আছে নে নাই, এইখিনিৰ পৰা এইখিনি এটা ডিষ্টেঞ্চ আছে নে নাই। এতিয়া মই এই ডিষ্টেঞ্চটোক ৰেডিয়াছ বুলি ইমাজিন কৰি লওঁ, ইয়াৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চটোক মই ৰেডিয়াছ বুলি ইমাজিন কৰি মই ইয়াৰ চাৰিওফালে এটা স্পিয়াৰ ইমাজিন কৰিছোঁ, চাৰ্কেল নহয় দেই, স্পিয়াৰ। হ'ল মানে সেই স্পিয়াৰটোৰ ভিতৰৰ যিকোনো জেগাত তুমি যদি গজালটো ৰাখি দিয়া, এই মেগনেটটোৱে কি কৰিব, গজালটোক এট্ৰেক্ট কৰিব। মানে সেই জেগাখিনিক, সেই স্পেচখিনিক আমি কি বুলি ক'ম, এই সেই স্পেচখিনিত এই মেগনেটটোৰ কি মেগনেটিক ফিল্ড আছে বুলি ক'ম। ইয়েছ, মানে সেই মেগনেটিক ফিল্ডৰ ভিতৰত যদি মই গজালটো যিকোনো জেগাত ৰাখি দিওঁ, চ' এই মেগনেটটোৱে কি কৰিব, গজালটোক এট্ৰেক্ট কৰিব। ক্লিয়াৰ হৈছে। কিন্তু যদি আমি তাৰ বাহিৰত যদি ৰাখি দিওঁ, বোলে মেগনেটটো আছে ইয়াত আৰু গজালটো বোলে মই অলপ দূৰত ৰাখিছোঁ, মই বোলে ৰুমটোৰ পৰা বাহিৰত ৰাখিছোঁ, ডেফিনেটলি কি হ'ব, গজালটোৱে কি মেগনেটটোক এট্ৰেক্ট কেতিয়াও নকৰে। মানে তেতিয়া আমি তাক টেকনিকেলি কি বুলি ক'ম, সেই গজালটো এই মেগনেটটোৰ যোনটো মেগনেটিক ফিল্ড তাৰ ৰেঞ্জৰ বাহিৰত আছে। ক্লিয়াৰ হৈছে নে বস্তুখিনি। এতিয়া মই যদিও পঢ়িব লৈছোঁ ইলেক্ট্ৰিক ফিল্ড, বাট মই মেগনেট বা মেগনেটিক ফিল্ডৰ কথাখিনি এইকাৰণে ক'লোঁ যে সেই মেগনেট বা মেগনেটিক ফিল্ড বুলি কওঁতে, মেগনেটে দিয়া ফ'ৰ্চ বুলি কওঁতে এইবিলাক আমি হয়তো চায়েন্স নপঢ়োঁতেও হয়তো চাগে আমি সৰুতেও আমি এইবিলাক দেখিছোঁ। আজিকালি চাবাচোন সৰু সৰু যিবিলাক বাচ্চা আছে সিহঁতৰ খেলিবৰ কাৰণে কিছুমান মেগনেটিক টয়জ কিছুমান আছে,
ইয়েছ মোৰ ছোৱালী তাই 3 বছৰ তাই সেনেকুৱা মেগনেটিক টয়জ দি খেলে তাই কিন্তু একো গম নাপায় চায়েন্স কি হয় কি নহয় মেগনেট কি বস্তু বাট সেই ফিল্ডটো সিহঁতে সৰুৰ পৰা পাইছে সেইকাৰণে মই ইলেক্ট্ৰিক ফিল্ডত যোৱাৰ আগতে সেই মেগনেটিক ফিল্ডৰ মই কথাটো আগতে কৈ দিছোঁ এতিয়া যেনেকে মেগনেটৰ ক্ষেত্ৰত কি আছে মেগনেটিক ফিল্ড আছে তেনেকে তোমালোকে মনত ৰাখিবা যিকোনো এটা চাৰ্জৰ সাৰাউণ্ডিঙত এটা পাৰ্টিকুলাৰ এৰিয়ালৈকে এটা পাৰ্টিকুলাৰ জেগালৈকে যিকোনো চাৰ্জৰ নিজৰ এটা কি থাকে ফিল্ড থাকে আৰু তাক আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ মানে যেনেকে মেগনেটিক ফিল্ড বুলি কওঁতে আমাৰ মাইণ্ডত মেগনেট সোমাইছিলে ঠিক তেনেকুৱা আৰু এটা ফিল্ড কনচেপ্ট আমি 11ত পাই আহিছিলোঁ কি আছিলে কোনে ক'ব গ্ৰেভিটেশ্যনেল ফিল্ড আমি পাই আহিছিলোঁ যে যিকোনো এটা প্লেনেট আমি সাধাৰণতে এক্সাম্পলবিলাক কাৰ লওঁ প্লেনেটৰ লওঁ বা যিকোনো বডিৰ কি থাকে এটা নিজৰ এটা গ্ৰেভিটেশ্যনেল ফিল্ড থাকে যেনেকৈ এটা অবজেক্টৰ এতিয়া আমি ধৰা প্লেনেটৰ কথা কৈ আছোঁ আমাৰ ছানৰ কি আছে গ্ৰেভিটেশ্যনেল ফিল্ড আছে আৰ্থৰ কি আছে নিজৰ গ্ৰেভিটেশ্যনেল ফিল্ড আছে মুনৰ কি আছে নিজৰ গ্ৰেভিটেশ্যনেল ফিল্ড আছে আমি ধৰা যিবিলাক এক্সাম্পল লৈছোঁ আমি প্লেনেটছবিলাক লৈ আছোঁ এনেকৈ তাৰ যেনেকৈ নিজৰ নিজৰ কি আছে এটা ফিল্ড আছে গ্ৰেভিটেশ্যনেল ফিল্ড তেনেকৈ মেগনেটৰ কি আছে এটা নিজৰ ফিল্ড আছে কি মেগনেটিক ফিল্ড তেনেকৈ যিকোনো চাৰ্জৰ কি থাকিব এটা নিজৰ সাৰাউণ্ডিং এটা এৰিয়া থাকিব আৰু সেইটোক আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত যদি তুমি বেলেগ এটা চাৰ্জ লৈ আনা তেতিয়া সেই যোনটো চাৰ্জ মই লৈ আহিছোঁ সি এটা কি পাব ফ'ৰ্চ পাব হ'ল এই কথাখিনি আমি এতিয়া ডিছকাছ কৰিম মই এতিয়া কথাখিনি অকণমান ইজি লেংগুৱেজত ক'লোঁ এতিয়া মই ইয়াৰ একচুৱেল যোনটো টেকনিকেল লেংগুৱেজ মই সেইটোলৈ যাম ঠিক আছে চ' ফাৰ্ষ্ট আমি জানি লওঁ যে এই যে মই ক'লোঁ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটো কি চ' কি লিখা আছে চোৱা দ্য ৰিজন অৰ স্পেচ এৰাউণ্ড এ হোৱাট charged body within which its influence can be felt by another small charge is called electric field. Yes, মানে এনেকে ধৰি লোৱা suppose এইখিনিতে মই এটা ইয়াতে পইণ্ট লৈছোঁ এই পইণ্টটো suppose কি A আৰু এই পইণ্টত মই এটা চাৰ্জ লৈছোঁ yes এই পইণ্টত মই কি লৈছোঁ এটা চাৰ্জ লৈছোঁ আৰু এই পইণ্টত যোনটো মই চাৰ্জ লৈছোঁ ধৰি লোৱা এই পইণ্টত মই কিউ এমাউণ্ট অফ চাৰ্জ লৈছোঁ এতিয়া কোনোবাই সুধিব পাৰে যে স্যাৰ আপুনি চাৰ্জটো পজিটিভ লৈছে নে নিগেটিভ লৈছে চোৱা আমি চাৰ্জটো পজিটিভো ল'ব পাৰোঁ নিগেটিভো ল'ব পাৰোঁ এতিয়া নেক্সট বহুতে ক'ব যে স্যাৰ পজিটিভ ল'লে ইম্পেক্টবিলাক যি আহিব নিগেটিভ ল'লে স্যাৰ একেই আহিবনে তাৰ ওপৰত আমি পিছত ডিছকাছ কৰিম যে স্যাৰ পজিটিভ ল'লে কি হ'ব বা নিগেটিভ ল'লে কি হ'ব তাৰ ওপৰত আমি ডিটেইল ডিছকাছ অলপমান পিছত কৰিম কিন্তু মেইন কথাটো হৈছে আমি ইয়াত এটা কি চাৰ্জ ল'ম এতিয়া কথাটো হ'ল পজিটিভ লওঁ বা নিগেটিভ লওঁ আমি যি চাৰ্জেই নলওঁ চাৰ্জটোৰ কাৰণে কিন্তু ইলেক্ট্ৰিক ফিল্ড থাকিবই সেইকাৰণে আমি এতিয়া সদ্যহতে মই সদায় কৈ আছোঁ আমি যেতিয়া যিকোনো বস্তু ষ্টাৰ্ট কৰিম আমি তাক বেছি কমপ্লেক্স প্ৰথমতেই নকৰোঁ আমি ষ্টেণ্ডাৰ্ড হিচাপে ল'ম আৰু ষ্টেণ্ডাৰ্ড হিচাপে আমি এইটো ধৰি লোৱা কি লৈছোঁ এটা পজিটিভ চাৰ্জ লৈছোঁ চ' ইয়াত আমাৰ এটা কি আছে পজিটিভ চাৰ্জ আছে এতিয়া চোৱা এই ইয়াত মই যোনটো লাইন লিখি দিছোঁ বা এতিয়ালৈকে মই এই মাত্ৰ যোনটো মেগনেটৰ কথা ক'লোঁ তাৰ পৰা তোমালোকে এটা বস্তু আইডিয়া কৰিব পাৰিছা ইয়াত এই পইণ্টত চাৰ্জটো আছে মানে ইয়াৰ সাৰাউণ্ডিঙত এটা পাৰ্টিকুলাৰ এৰিয়ালৈকে এই চাৰ্জটো নিজৰ কি আছে এটা ইলেক্ট্ৰিক ফিল্ড আছে এতিয়া ধৰি লৈছোঁ ইয়াত আমি এই চাৰ্জটো ৰাখিছোঁ ডেট মিনছ এই চাৰ্জটোৰ চাৰিওফালে এতিয়া মইতো ইমাজিন কৰিছোঁ এই যে মই ডটেড লাইনটো যে দিছোঁ চ' এইখিনিৰ ভিতৰত কি আছে এই চাৰ্জটোৰ নিজৰ এৰিয়াটো আছে মানে এই কিউ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডটো ছাপ'জ এইখিনিলৈকে আছে এতিয়া কোনোবাই যদি এটা বেলেগ এটা চাৰ্জ এইটোতো মেইন চাৰ্জ আছিলে আচ্ছা এই চাৰ্জটোৰ কি নাম মই অলপ পিছত ক'ম হা এতিয়া মই কি কৰিলোঁ এটা ছেকেণ্ড চাৰ্জ এটা ল'লোঁ এইটো মেইন চাৰ্জটো এটা মই কি ল'লোঁ ছেকেণ্ড চাৰ্জ ল'লোঁ সেইটোক মই কিউ নট বুলি কৈছোঁ হ'ল এতিয়া কিউ নট চাৰ্জটো আনি ছাপ'জ মই এইখিনিত ৰাখিলোঁ কিউ নট চাৰ্জটো প্ৰথমতে ক'ত ৰাখিলোঁ ইয়াত ৰাখিছোঁ হ'ল এতিয়া কথাটো হ'ল এই কিউ নট চাৰ্জটো ইয়াৰ ৰেঞ্জৰ ভিতৰত আছেনে নাইকিয়া চ' এই কিউ নট চাৰ্জটোৱে ইয়াৰ কাৰণে এটা ফ'ৰ্চ পাবনে নাপায় হ'ল কিন্তু মই যদি কিউ নট চাৰ্জটো ইয়াৰ পৰা উঠাই আনি যদি মই কিউ নট চাৰ্জটো ইয়াত ৰাখি দিওঁ এইটো আমাৰ কি কিউ নট চাৰ্জ ইয়াত ৰাখি দিলোঁ ছাপ'জ এইটো আমাৰ কি বি পইণ্ট চ' এতিয়া আল্টিমেটলি কি হ'ল আল্টিমেটলি যোনটো কিউ নট চাৰ্জ কিউৰ কাৰণে যোনটো আমি ইলেক্ট্ৰিক ফিল্ড পাইছিলোঁ সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত আহি গ'ল চ' এতিয়া কিন্তু ডেফিনেটলি এই কিউ নট চাৰ্জে কি পাব এটা ফ'ৰ্চ পাব ক্লিয়াৰ হৈছে এতিয়া এইখিনিতেই বহুতৰ মাইণ্ডত এটা ডাউট আহিব ডাউটটো হ'ল যে স্যাৰ আপুনি অকণমান আগতে কৈছিলে যিকোনো চাৰ্জৰ সাৰাউণ্ডিঙত কি পাম সেই চাৰ্জৰ আমি কি পাম এটা নিজৰ এটা আমি ইলেক্ট্ৰিক ফিল্ড পাম এতিয়া স্যাৰ এই যোনটো চাৰ্জ মানে এই পইণ্টত যোনটো আপুনি মেইন চাৰ্জ লৈছিলে কিউ চ' কিউ নিজৰ এটা কি আছে
ইলেক্ট্ৰিক ফিল্ড আছে তেনেকে স্যাৰ কিউ নটৰতো এটা ইলেক্ট্ৰিক ফিল্ড থাকিব থাকিব নাথাকে ইয়েস ডেফিনেটলি থাকিব কিউ এটা চাৰ্জ কিউ নটো এটা চাৰ্জ প্লাস নে মাইনাস সেইটো আমি ডিসকাস কৰা নাই কিয়া সো তেনেকে যদি কিউৰ এটা চাৰ্জ আছে সৰি কিউ চাৰ্জটো যদি নিজৰ এটা ইলেক্ট্ৰিক ফিল্ড আছে কিউ নটৰো থাকিব নে নাথাকে ডেফিনেটলি থাকিব 100% থাকিব কিন্তু এতিয়া আমি বস্তুটো এনেকুৱাকে পঢ়িছো যে আমি মেইন যাৰ কাৰণে আমি ইম্প্যাক্টটো চাব বিচাৰিছো আমি হেতু কিউ বুলি ধৰি লৈছো ইয়েস মানে ইয়াৰ যদিও নিজৰ কিউ নটৰ যদিও এটা ইলেক্ট্ৰিক ফিল্ড আছে ইয়াত আমি কিউ নটৰ ইলেক্ট্ৰিক ফিল্ডটো আমি নেগলেক্ট কৰি লৈছো বা এনেকে বুজি লোৱা এজ কম্পেয়াৰ্ড টু কিউ কিউ নট চাৰ্জটো বহুত সৰু বুলি ধৰি লৈছো কি কৈছো বুজি পাইছানে সবে ক্লিয়াৰ এখিনি আমি আৰু ভালকে ডিটেইলছ পঢ়িম হা এতিয়া ডেফিনিশন সবৰে ক্লিয়াৰ হ'লনে মই আকৰবাৰ কৈছো the region or space around the what charged body the charged body ইয়াত কোনটো এই এক্সাম্পলটোত কোনটো q around the charged body within which its influence can be felt by other small charge মন কৰিছা other small charge বুলি কৈছো মানে এই যোনটো মই ইয়াত q not লৈছো এই মাত্ৰ কৈছিলো মই as compared to q হেতু কি খুব স্মল বুলি মই ধৰি লৈছো খুব স্মল বুলি মই ধৰি লৈছো is called what electric field ক্লিয়াৰ হৈছে এতিয়া ইয়াত যে আমি দুটা চাৰ্জ ললো এটা ললো আমি কি q আৰু এটা মই ললো কি q not এটা বহুতৰ মাইন্ডত এটো কোৱেশ্চন আহিব পাৰে যে স্যাৰ কিউৰ কিবা নাম আছে নেকি কাৰণ এটুক আপুনি মেইনলি আপুনি হেতু প্ৰায়োৰিটি দি আছে দেখা তেনেকুৱা লাগা নাই নে মই কিউক বেছি প্ৰায়োৰিটি দি আছো কাৰণ তাৰ কাৰণে আমি ইফেক্টটো চাই আছো আৰু এক্সপেৰিমেন্টটো কাৰ ওপৰত কৰা হৈছে কিউ নটৰ ওপৰত কৰা হৈছে কেনেকৈ কৰা হৈছে এবাৰ কিউ নটক ইয়াত ৰাখিছো ৰাখি পেলা চাইছো কিবা ইয়াত ফোৰ্স আহিছে নেকি তাৰপা ইয়াৰ পৰা আনি এখিনিত ৰাখি চালো তেতিয়াও কোনো ইম্প্যাক্ট নাহে কিয় বাহিৰত আছে তাৰপা আনি পেলা সাপোজ মই ইয়াত ৰাখি পেলা চালো তেতিয়াও দেখা পোৱা গ'ল কিউ নটে কোনো ফোৰ্স পোৱা নাই আকৌ লাষ্ট টাইম ফোৰ্থ টাইম আনি বাদ দে মই ইয়ালে লৈ গুছি আহো ইয়ালে যেতিয়া মই কিউ নটক আনিলো তেতিয়া আমি ফোৰ্সটো পালো মানে এক্সপেৰিমেন্টটো কাৰ ওপৰত কৰি থকা হৈছে কিউ নটৰ ওপৰত কিউক একে জায়গাত বহাই দিলো তাক আমি লছৰ কৰি থকা নাই লছৰ বা মুভ কৰি কাক কৰি আছো বেলেগ বেলেগ জায়গাত বহুৱাই টেষ্ট কাক কৰি আছো চেক কাক কৰি আছো কিউ নট ক্লিয়াৰ হৈছে সো এই যে মই কথাটো কলো বেলেগ বেলেগ জায়গাত বহুৱাই তাক এক্সপেৰিমেন্ট কৰি আছো সেই কথাটো কিয় কলো এতিয়া বুজিবা সো এখিনিলৈকে সবৰ ক্লিয়াৰ হৈছে এতিয়া আমি নেক্সট পইণ্টত আহো চোৱা যে মাত্ৰ যে মই কলো যে চাৰ্জ ইয়াত থকা এই চাৰ্জ কিটাক আমি নাম দিব পাৰো সেই নোটটোত লিখি থোৱা আছে মানে চাৰ্জ বেসিক্যালি এই কনসেপ্টৰ পৰা আমি চাৰ্জক দুই টাইপত আমি ভাগ মানে চিন্তা কৰিব পাৰো কি কি এটা হৈ গল কি সোর্স চাৰ্জ এক নম্বৰ আৰু দুই নম্বৰটো কি টেষ্ট চাৰ্জ এতিয়া সোর্স চাৰ্জ কোনটো গম পাইছাই কিউ এই কিউটো হল আমাৰ সোর্স লিখা আছে চোৱা সোর্স চাৰ্জ মানে কি the point charge producing electric field যোনটো পইণ্ট চাৰ্জে ইলেক্ট্ৰিক ফিল্ড কি কৰে প্ৰডিউস কৰে হেতুক আমি কি বুলি কম সোর্স চাৰ্জ ইয়াত সোর্স চাৰ্জ কোনটো কিউ এতিয়া কিছুমানে কিউ বুলিও লিখে আৰু দেখিবা কিছুমান কিতাপক ইয়াত ক্যাপিটাল কিউ বুলিও লিখি দিয়া হয় কনফিউজ নহবা দেই ক্যাপিটাল কিউ লিখিলেও শুদ্ধ স্মল কিউ লিখিলেও শুদ্ধ দেন কিউ নটটো কি হ'ব টেষ্ট চাৰ্জ লিখা আছে দুই নম্বৰটো কি টেষ্ট চাৰ্জ কোনটো দা স্মল চাৰ্জ কৈছো অকন আগতে সেই কিউ নটটো কি লম আমি সদায় as compared to q small low the small charge experiencing an electrostatic field of a source charge is known as what test charge মানে test charge to a সেই ফোর্স টু পাবো নে না পাবো হি এক্সপেৰিমেন্টটো কৰি আছে সেইকাৰণে যোনে এক্সপেৰিমেন্টটো কৰিব যাক আমি বাৰে বাৰে এটা জায়গাৰ পৰা বেলেগ এটা জায়গাত নি আমি তাক প্লেস কৰিম তাক আমি কি বুলি কম তাক আমি টেষ্ট চাৰ্জ বুলি কম ক্লিয়াৰ হৈছে সো এটো আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ মেইন ইন্ট্ৰোডাকশনটো হৈছে এতিয়া আমি নেক্সট চাম ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান কথা হেতু হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটা এইখিনতে দুটা ওয়ার্ডত প্ৰায় ষ্টুডেন্টৰ ডাউট লাগে তে দুইটা ওয়ার্ড প্ৰায় সিমিলার যেন লাগে কি কি এক নম্বৰ ইলেক্ট্ৰিক ফিল্ড আৰু দুই নম্বৰ কি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সাপোজ ধৰি লোৱা মোৰ হাতত দুটা বেলেগ বেলেগ কোম্পানীৰ ধৰা ম্যাগনেট আছে ধৰি লোৱা মোৰ হাতত এটা চাইনিজ কিবা এটা কোম্পানী ধৰি লোৱা কিবা এটা চাইনিজ লোকেল কোম্পানী আছে এটা চাইনিজ কোম্পানী নাম কোৱাচোন মানে মোবাইল কি চাইনিজ মোবাইল বিলাক কোন বিলাক এইবিলাক অলপ কম দামী আৰু আগতে আছিলে মাইক্ৰোমেক্স বুলি আমাৰ টাইমত এতিয়া আছে না গম নাপাওঁ মাইক্ৰোমেক্সৰ ফোন আছে Max to Chinese company নেকি Max বুলি ফোন এটা আছে ন ধৰি লৈছো আমাৰ টাইমত মাইক্ৰোমেক্স বুলি এটা ফোন বহুত চলিছিল দামো কম আছিল চাইনিজ কোম্পানী ধৰি লোৱা মোৰ হাতত এটা ম্যাগনেট আছে সেই ম্যাগনেটটো ধৰি লোৱা মাইক্ৰোমেক্স বুলা চাইনিজ কোম্পানীৰ তোৰ আৰু ধৰি লোৱা মোৰ হাতত আৰু এটা ম্যাগনেট আছে ধৰি লোৱা এপল কোম্পানীৰ ম্যাগনেট
এটা এপেলৰ মেগনেট আছে আৰু এফালে এটা চাইনিজ কোম্পানী মাইক্ৰমেক্সৰ মেগনেট আছে এটা মই কি কৰিলো মই এফালে এপেলৰ মেগনেটটো লৈছো ধৰিলো এইটো মেগনেট কি এপেলে বনাইছে ধৰিলো হল এপেলৰ মেগনেট নামটো শুনিয়ে লাগিছে চাগে দাম বহুত বেছি হ'ব কাৰণ এপেলৰ ভাই হয় নহয় এটা মই মেগনেটটো ৰাখিলো আৰু ৰাখি মই কি কৰিলো বহুত দূৰত ইয়াত ৰাখিছো আৰু এফালে বহুত দূৰত মই কি কৰিলো এটা গজাল ৰাখি দিলো হল জাস্ট গজালটো ৰাখিলো হে ইয়াত এই মেগনেটটোৱে লগতে এট্ৰেক্ট কৰিলে কাৰণ দামী মেগনেট ভাই এপল কোম্পানীৰ মেগনেট সেইকাৰণে ইয়াত মেগনেটটো ৰাখিছো আৰু ইয়াত গজালটো ৰাখিছো লগতে এট্ৰেক্ট কৰিছে ঠিক আছে ওকে এতিয়া মই নেক্সট কি কৰিলো মোৰ হাততো বেলেগ এটা কোম্পানীৰ মেগনেটটো আছিলে কিহৰ মাইক্ৰমেক্সৰ ঠিক আছে ধৰিলো এতিয়া মই সেম জায়গাত য'ত আগতে এপলৰ মই মেগনেটটো লৈছিলো এতিয়া মই সেই মাইক্ৰমেক্সৰ মেগনেটটো ৰাখিছো দুটা কিন্তু সাইজ সেম দেখাত একদম সেম আৰু হা খালি এবাৰ কোম্পানীটো বেলেগ আৰু এইবাৰো মই আগৰবাৰ য'ত মই গজালটো ৰাখিছিলো এইবাৰো মই তাতে ৰাখিছো হল বাট দেখা পোৱা গ'ল একো এট্ৰেকশ্যন নাই কিয়া হল কম দামী মেগনেট ক্লিয়াৰ হৈছে এতিয়া মই কি কৰিলো তাৰ পৰা অলপমান ওচৰত লৈ গুচি আহিলো এইখিনিলৈ আনিলো দেখা পোৱা গ'ল এতিয়াও এট্ৰেক্ট কৰা নাই আৰু অলপ ওচৰত লৈ গুচি আহিলো এতিয়াও এট্ৰেক্ট কৰা নাই আৰু অকমান ওচৰত লৈ গুচি আহিলো এতিয়া এট্ৰেক্ট কৰিছে হল মানে এতিয়া মই দুইটা এক্সাম্পল যে দিলো এই দুইটা এক্সাম্পলৰ পৰা মই দুটা সেন্টেন্স কম ইয়েস নে নো মোক কবা যে মই এটো কনক্লুজন দিব নোৱাৰো নে দুইটা এক্সাম্পলত ফৰ এপল এণ্ড ফৰ দ্যাট চাইনিজ কোম্পানী দুইটা কেছতে মেগনেটটোৰ মেগনেটিক ফিল্ড আছে বা দুইটা কেছত মেগনেটিক ফিল্ড ইন্টেন্সিটি সেম হয় নে এটা ডিফাৰেন্সটো বুজি পাইছানে যে মেগনেটিক ফিল্ড দুইটাৰে আছিল yes কিন্তু দুইটাৰে মেগনেটিক ফিল্ড ইন্টেন্সিটি সেম হয় জানো নহয় এটা কনসেপ্টটো ক্লিয়াৰ হৈছে নে মানে মেগনেটিক ফিল্ড আৰু মেগনেটিক ফিল্ড ইন্টেন্সিটি কি হয় মানে মেগনেটিক ফিল্ড ইন্টেন্সিটি কি বুজাই আছে মেগনেটিক ফিল্ডৰ ষ্ট্ৰেংথ বুজাই আছে ক্লিয়াৰ হল ঠিক তেনেদৰে একেটা বস্তু ইয়াতেই হ'ব yes যে ইলেক্ট্ৰিক ফিল্ড মানে যে চাৰ্জটো বোলে বহুত ষ্ট্ৰং আৰু চাৰ্জটো বোলে খুব উইক চাৰ্জ সো দুইটাৰ কি থাকিব দুইটাৰে ইলেক্ট্ৰিক ফিল্ড থাকিবই কিন্তু দুইটা চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সেম হ'ব জানো নহয় ক্লিয়াৰ হৈছে মানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি বুজাই আছে ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো কিমান শক্তিশালী অসমীয়াত কৈছো কিমান তাৰ ষ্ট্ৰেংথ হি কিমান মজবুত সেইটো বস্তু বুজাই আছে কিন্তু ইলেক্ট্ৰিক ফিল্ড মানে কি ইলেক্ট্ৰিক ফিল্ড মানে যদি চাৰ্জ আছে মিন্স তাৰ ইলেক্ট্ৰিক ফিল্ড থাকিব সো ইলেক্ট্ৰিক ফিল্ড পোৱাৰ পাছতে আমি কি পাম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পাম যাক আমি ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক ফিল্ড বুলিও পাম এতিয়া যদি এক মাৰ্কৰ কাৰণে আহে বোলে ৰাইট দা ডেফিনেশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এতিয়া মই যিখিনি কথা ক'লো এইখিনি লিখিলে কিন্তু নহ'ব এইখিনি মই বুজিবৰ কাৰণে কৈছিলো ঠিক আছে সো এতিয়া আমি আহিম যে ইয়াৰ এক্সাক্ট ডেফিনেশ্যনটো কি হ'ব ক্লিয়াৰ সো ইয়াৰ এক্সাক্ট ডেফিনেশ্যনটো চোৱা কি লিখা আছে দা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অলপ টেকনিক্যালি আমি লিখিম দেই মই ধুনীয়াকৈ বুজাই দিম দা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কাৰ কাৰণে ডিউ টু এ সোৰ্স চাৰ্জ at any point in its electric field is defined as the force experienced by a unit positive charge আৰু এই যোনটো unit positive charge তাক আমি কি নাম দিছো test charge placed at that point এটা মই ধুনীয়াকৈ তোমালোকৰ আগতে ডেফিনেশ্যনটো বুজাই লম আৰু তাৰ পাছত লগতে মই ইয়াৰ ফৰ্মুলাটো কৰি দিম হল তো কি লিখা আছে let a test charge কি q not অকন আগতে কৈছিলো আমি সাধাৰণতে test charge কি বুলি বুজাও q not বুলি বুজাও let a test charge q not be placed at point p in the field of the source charge q হল ডায়াগ্ৰাম কি বুজাইছো suppose অকন আগতে মই ডায়াগ্ৰাম আঁকিছিলো হেতুৱে suppose ইয়াতে মই এটা পইণ্ট লৈছো this is suppose point a আৰু এই পইণ্টত মই suppose কি লৈছো এটা source charge লৈছো আৰু সেই sourceটো মই কি লৈছো capital q sorry small letter q কোনবা capital q লিখিলো শুদ্ধ হ'ব এতিয়া ইয়াতে সোৰ্সটো আছে মিন্স আমি ধৰি লৈছো এই সোৰ্সটোৰ চাৰিওফালে এই গোটেই জায়গাটোতে ইয়াৰ কি আছে ইমানখিনি লৈকে তাৰ নিজৰ কি আছে ইলেক্ট্ৰিক ফিল্ড আছে এতিয়া সেই ইলেক্ট্ৰিক ফিল্ড থকা জায়গাৰ ভিতৰত বুলে স্যাৰ ইলেক্ট্ৰিক ফিল্ড এইখিনি লৈকে আছে হল এতিয়া মই কি কৰিম মই এতিয়া যোনখিনি কাম কৰিম
এই ইলেক্ট্ৰিক ফিল্ড থকা জেগাখিনি ভিতৰত কৰিব লাগিব মই বাহিৰত কৰিব নোৱাৰো বাহিৰত কিয় কৰিব নোৱাৰিম যে বাহিৰত বেলেগ এটা চাৰ্জ ৰাখিলে সি ফোৰ্স পাব জানো নাপায় সেইকাৰণে আমি যোনখিনি কৰিম কাৰ আন্ডাৰত কৰিম এই সোৰ্সৰ কাৰণে যোনটো মই ইলেক্ট্ৰিক ফিল্ড পাই আছো সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত কৰিম তাৰ ভিতৰত এইখিনিতে মই আৰু এটা পইণ্ট কনসিডাৰ কৰিলো বি পইণ্ট আৰু বি পইণ্টটো ক'ত আছে এত থকা সোৰ্স চাৰ্জ কিউৰ যোনটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত এই পইণ্টটো আছে আৰু এই পইণ্টত মই এতিয়া কি ৰাখিম এটা ইউনিট পজিটিভ চাৰ্জ ৰাখিম কেনেকুৱা চাৰ্জ ৰাখিম ইউনিট পজিটিভ ইউনিট এমাউন্ট আৰু পজিটিভ লম আৰু কিয় মই বাৰে বাৰে পজিটিভ বুলি কৈ আছো নিগেটিভো ল'ব পাৰি কিন্তু সদায় আমি আৰম্ভণি কৰোঁতে তাক বেসিক সিস্টেমৰ পৰা যাম আৰু এই যোনটো ইউনিট পজিটিভ চাৰ্জ তাকে আমি কি বুলি ধৰিম টেষ্ট চাৰ্জ আৰু এই বি পইণ্টত ধৰিলো মই কি লৈছো এটা টেষ্ট চাৰ্জ লৈছো কি কিউ নট ক্লিয়াৰ হ'ল এতিয়া ইয়াত আছে কিউ চাৰ্জ বিট আছে কিউ নট চাৰ্জ হ'ল সো ডেফিনেটলি এখন দুটাৰ মাজত আমি এটা ফোৰ্স পাম নে নাপাম ডেফিনেটলি পাম আচ্ছা এটা ফোৰ্সটো মই কাৰ ওপৰত উলিয়াম কিউ ওপৰত উলিয়াম নে কিউ নটৰ ওপৰত উলিয়াম কিউ নটৰ ওপৰত কিহৰ কাৰণে এক্সপেৰিমেন্টটো কাৰ ওপৰত কৰি থকা হৈছে কিউ নট টেষ্ট চাৰ্জ কোনটো কিউ নট সেইকাৰণে ফোৰ্স সদায় আমি কাৰ ওপৰত উলিয়াম কিউ নট মিন্স টেষ্ট চাৰ্জৰ ওপৰত উলিয়াম এতিয়া এটো পজিটিভ একো নাই কোৱা মানে এটো কি পজিটিভ এটো পজিটিভ হয় মানে এই পজিটিভে এটো কি কৰিব ৰিপেল কৰিব মানে এফালে আমি এটা ফোৰ্স পাই যাম কি ফোৰ্স ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স হল এতিয়া এই বি পইণ্টে যিমানখিনি ফোৰ্স পাইছে কিমান এমাউন্ট অফ ফোৰ্স পাইছে ক্যাপিটেল এফ this force capital F divided by যদি মই q not কৰি দিও আকৌ কৈছো that amount of force capital F divided by যদি মই q not কৰি দিও এই যোনটো আমি ভ্যালু পাম হেতুকে আমি কি বুলি কম এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুলি কম আৰু সদায় মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিক আমি ক্যাপিটেল ই দি আমি সিম্বলাইজ কৰিম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি সদায় কিহেদি সিম্বলাইজ কৰিম ক্যাপিটেল ই দি আৰু এই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সদায় এটা কি ভেক্টৰ কোৱান্টিটি হ'ব কাৰণ ই ডিপেন্ড কৰি আছে কাৰ ওপৰত ফোৰ্সৰ ওপৰত ফোৰ্স এটা কি ভেক্টৰ কোৱান্টিটি যেহেতু ফোৰ্সৰ পৰা আমি উলিয়াইছো বস্তুখিনি সেইকাৰণে ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হ'ব এটা এতিয়া চোৱা মই এতিয়া ঘপককে কওঁতে ইলেক্ট্ৰিক ফিল্ড বুলি কৈ দিছো দেই কিন্তু এটো একচুয়ালি কি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাট আমি কওঁতে কেতিয়াবা মুখৰ পৰা ঘপককে কি ওলাই যায় ইলেক্ট্ৰিক ফিল্ড বুলি ওলাই যায় কনফিউজ নহবা ই বুলি লিখি যদি মই ইলেক্ট্ৰিক ফিল্ড বুলিও কওঁ এটো কি বুজিব লাগিব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটা মই যিখিনি কথা কলো এই মাত্ৰ আৰু ডেফিনেটলি মই যে কলো আমি ইয়াত ফোৰ্স উলিয়াম মানে ইয়াৰ পৰা ইয়ালে মই ডিসটেন্সটো কি জানিব লাগিব যে এৰ পৰা কিমান দূৰত বি পইণ্টটো আছে ধৰি লৈছো এই ডিসটেন্সটো কিমান আৰ ক্লিয়াৰ হৈছে নে ওকে এতিয়া মই কোনোবাই খুদিব পাৰে যে স্যাৰ আপুনিটো কৈছিলে যে কিউত আমি মানে কিউ যোনটো আমাৰ সোর্স আমি তো নেগেটিভ লব পাৰো ডেফিনেটলি পাৰো যদি আমি তো নেগেটিভ লৈ লওঁ কিনো চেঞ্জ হ'ব চোৱা টেষ্ট যোনটো টেষ্ট সদায় কি ইউনিট পজিটিভ সোর্স আমি নেগেটিভ লব পাৰো যদি আমি ইয়াত নেগেটিভ ললো হেতেন চেঞ্জ কি আহিলে হেতেন সব সেম থাকিলে হেতেন খালি এই ফোর্সটো ডিৰেকচনটো যে এফালে গৈছে তাৰ ডিৰেকচনটো কোন ফালে এফালে আহিলে হেতেন অদ্ভুত কিবা এটা চেঞ্জ নহয় এতিয়া খালি কি হ'ব এতিয়া a প্লাস q এ এই প্লাস q নটক ৰিপেল কৰিছে যদি আমি সোর্স নেগেটিভ লৈ লওঁ তেতিয়া এই মাইনাস q এ এই প্লাস q নটক কি কৰিলে হেতেন এট্ৰেক্ট কৰিলে হেতেন ক্লিয়াৰ এতিয়া মই লাইন বাই লাইন কৈ দিম যে এই ডেফিনিশনটো কেনেকৈ আমি বুজিম ঠিক আছে চোৱা the electric field intensity due to a what source charge obviously source charge আছে at any point in its electric field point to কোনটো লৈছো b আৰু b point to তাৰ electric field ৰ ভিতৰত আছে নাই আছে at any point in its electric field is defined as the what force experienced by a unit positive charge বা test charge placed at that point মানে এটা ইউনিট পজিটিভ চাৰ্জে কিমান ফোর্স পাই আছে আৰু হেতু কৰিবৰ কাৰণে আমি তাক ম্যাথমেটিক্যালি কেনেকৈ লিখিব লাগিব f ডিভাইডেড বাই কি u নট ক্লিয়াৰ হল মানে যদি আমি ইয়াৰ ডেফিনেশন লিখিব যাওঁ মানে যদি আমি ফৰ্মুলা লিখিব যাওঁ তেনহলে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা হ'ব E vector will be equals to এটো পুৰা মনত লগতে সুমাই লোৱা যে f vector divided by কি q নট সো এটো একদম মনত সুমাই লোৱা the electric fieldৰ ফৰ্মুলাটো হৈছে E equals to F divided by Q naught কোনোবা ইয়াক এনেকেও শর্টকাট মানে শর্টকাট কে কৈ দিয়ে যে force per unit charge
আমি যেটো যে ৰেশিও কে যে লিখিলো ইয়াক পঢ়াৰ এটা ষ্টাইল আছে ইয়াক কেনেকৈ পঢ়িব লাগে ফোর্স পার ইউনিট চার্জ আৰু প্ৰপাৰ শুদ্ধ কেতিয়া হ'ব জানা এনেকৈ পঢ়িবা ফোর্স পার বুলি আমি যেতিয়া কম পার ওয়ার্ডটোৱে সদায় ডিভাইড কৰা বুজায় ফোর্স পার বুলি যে কলো यस ফোর্স পার মানে ফোর্সৰ লগত কিবা এটা ডিভাইড কৰা হৈছে যে ফোর্স পার ইউনিট টেস্ট চার্জ বুলি কৈ দিবা এটা ক্লিয়াৰ হৈ গ'ল হল এতিয়া কথাটো হল আমি সবতে এনেকৈ লিখিম বা যদি কোনোবাই 1 মার্কসৰ কাৰণে খুধে যে রাইট দা ফর্মুলা ফর ইলেকট্রিক ফিল্ড এটো লিখিলে কিন্তু কিছুমান টিচাৰে কাটিও দিব পাৰে কিয়নো এনসিআরটি ফর্মুলাটো ইয়াতকে অলপ বেলেগকে আছে মানে ফর্মুলা এটোৱে লিখা প্যাটাৰ্ণটো অলপ এনসিআরটি ম্যাথমেটিক্যাল কৰি দিলে বাকি যদি আমি নিউমেৰিকেল কৰিম তেতিয়া তোমালোকে ডাইৰেক্ট এনেকৈ কৰিবা বা যদি আমি ফর্মুলা ওয়াইজ চাবলৈ যাওঁ একদম অ্যাকর্ডিং টু এনসিআরটি কিন্তু এটো লিখিলে নহব সো অ্যাকর্ডিং টু এনসিআরটি আমি এনেকৈ লিখিম চোৱা electric field vector E vector will be equals to at a mathematical type of likhim limit q naught tends to key 0 f vector divided by q naught so etu hoy gol amar NCERT er mote electric field intensity formula eta etu likha mane odbhut kiba eta hua nai bostu tu eketai force divided by test charge তেনেহলে স্যার এটো কি বুঝালে এই পয়েন্টে কি বুঝালে the limit q naught tends to 0 এই বস্তুটো এটা কনসেপ্ট বুজাইছে কনসেপ্টটো হল এই যে q naught tends to 0 বুলি কৈছো সো আদে এটা কথা কৈ দিও q naught equals to 0 এটা বেলেগ বস্তু আৰু q naught এটো tends to 0 বুলি কোৱা হয় এই দুটা বেলেগ বস্তু যদি এনেকে লিখো তাৰ মিনিংটো হল q naught to 0 হল কিন্তু ইয়াত কি লিখিছো q naught tends to 0 এটো এনেকে লিখা মানে তোমালোকে q naught to 0 বুলি ধৰি নলবা কাৰণ যদি q naught to 0 বুলি ধৰি লোৱা something divided by 0 to undefined হৈ গল না হয় না নহয় এনিথিং ডিভাইডেড বাই 0 কি undefined মানে ইয়াৰ মিনিংটো হল এনেকে যে লিখিছো ইয়াৰ মিনিংটো হল যে as compared to q আমি q naught to যিমান পাৰো সিমান কি লম সৰু লব লাগিব ইয়াৰ মিনিংটো হৈছে হেতু মই অকমান আগতে কৈছিল না যে as compared to this source আমি আমাৰ যোনটো টেস্ট কিউ নট হেতু আমি কি লম যিমান পাৰো সিমান আমি সৰু লম ক্লিয়াৰ হৈছে সো ইয়াৰ পৰা আমি এটোৱে বুজিলো এই স্লাইডৰ পৰা যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনেশনটো কি এটো কেতিয়াবা খুধে সো এটো হৈ গল আমাৰ ইয়াৰ ডেফিনেশন আৰু ইয়াৰ ফৰ্মুলাটো হৈছে এতিয়া আমি নেক্সট ইয়াৰ আৰু অকমান ডিটেইলছত যাম হল এতিয়া ডিটেইলছ মানে আমি কেটামান নোট ওয়াইজ আমি বস্তু কিছুমান পঢ়ি লওঁ মানে এতিয়ালৈকে আমি যিখিনি বস্তু পঢ়িলো সো এতিয়া ফাৰ্স্ট পইণ্টটো কি electric field intensity is a what vector quantity অকনাগতে কলুই যে কিহৰ কাৰণে because it has both magnitude and direction এতিয়া এইখিনিতে বহুতৰ এটা ডাউট আহিব যে স্যার magnitude উলিয়াবৰ কাৰণে আপুনি ফৰ্মুলা লিখাই দিলে মাত্ৰ মই লিখাই দিছিলো কেনেকে E vector will be equals to F vector divided by কি q naught মই আৰু NCERT মতে লিখা নাই বেসিককে লিখিছো যদি আমি ফোর্স জানো যদি আমি জানো যে q naught ভ্যালু কিমান ক্যালকুলেট কৰি আমি ইয়াৰ পৰা e পাই যাম বা e উলিওৱা আৰু এটা ফৰ্মুলা আছে যোনটো আমি অলপ পিছত ভালকে ইন ডিটেইলছত পঢ়িম বা আজি নহলো ইয়াৰ পিছৰ আমি ক্লাছত আমি কৰিম হল সো আমি ইয়াৰ পৰা ম্যাগনিটিউড আমি ইয়াৰ পৰা পাই যাম এটা ডিৰেকশনটো কেনেকৈ আহিব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কেনেকুৱা এটা কথাটো ওলাইছে কাৰণে মই কৈ থওঁ সদায় মন ৰাখিবা যে সদায় পজিটিভ চাৰ্জৰ পৰা মানে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কেনেকুৱা হ'ব সদায় পজিটিভ চাৰ্জৰ পৰা ওলাব আৰু নিগেটিভ চাৰ্জত কি হ'ব সোমাব একদম মূৰত পৰা সোমাই লোৱা সদায় পজিটিভৰ পৰা ওলাব আৰু কি নিগেটিভত সোমাব কিন্তু ইয়াৰ ওপৰতো আমি ডিটেইলছ পঢ়িম ইয়াৰ ওপৰত আমি ডিটেইলছ পঢ়িম কেতিয়াবা এনেকুৱাটো হ'ব পাৰে যে কোনোবা এটা জায়গা আছে তাত বুলি অকল পজিটিভ চাৰ্জে আছে নিগেটিভ নাই কিয়া বা এনেকুৱাটো হ'ব পাৰে যে কোনোবা এটা জায়গা আছে য'ত চাৰ্জেই নাই তাত কি হ'ব এই গোটেইখিনি আমি এতিয়া ইয়াৰ প্ৰপাৰ্টিজ বিলাকত আমি ওৱান বাই ওৱান পঢ়িম ঠিক আছে এটো আসলে আমাৰ ফাৰ্স্ট প্ৰপাৰ্টি দেন সেকেন্ড the SI unit of electric field is what Newton per coulomb এটো মুখতে উলিয়াব পাৰি ফৰ্মুলা চালিয়ে গম পাম কি আছে ওপৰত কি আছে ফোর্সৰ কাৰণে কি নিউটন দেন তলত কি আছে চাৰ্জৰ কাৰণে কি কুলম্ব সো SI unit টো কি হৈ যাব নিউটন per coulomb তোমালোকে ঘৰত এটা ট্ৰাই কৰিবা খালি ইয়াৰ CGS ইউনিট টো কি হ'ব হেতু নোটটো যেতিয়া ঘৰত লিখিবা তেতিয়া তাৰ লগতে CGS টো লিখি ৰাখিবা কি হ'ব বাৰু dyne per state coulomb very good তাৰ পিছত এটো হোমৱৰ্ক আৰু মই একো নকওঁ কাৰণ ডাইমেনশন অলৰেডি আমি 11ত পাই থোৱা আছে
আৰু এই প্ৰত্যেকটো ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন আহক নাহক মাইণ্ডত ৰাখিবই লাগিব সো ইয়াৰ ডাইমেনশ্যনটো ঘৰত গৈ উলিয়াই দেবা হ'ল তাৰপিছত আমি আহিছো যে আমি যে ইলেক্ট্ৰিক ফিল্ড বুলি যে আমি ডিসকাস কৰিলো আমি যে কনসেপ্টটো যে বুজিলো এটা ইলেক্ট্ৰিক ফিল্ডকো বা মানে এই যোনটো ইলেক্ট্ৰিক ফিল্ড বোলা কনসেপ্ট ইয়াকো ফাৰ্দাৰ আমি দুই টাইপত ভাগ কৰিব পাৰো এটা হৈ গল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আৰু এটা কি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ঠিক আছে আৰু সচৰাচৰ দেখিবা আমাৰ 12ত আমি যিমান বিলাক বস্তু পঢ়িম হা ইন ফিউচাৰ ইয়াৰটো আমি এপ্লিকেশন পঢ়িব লাগিব সো ম্যাক্সিমাম জায়গাত কোনটো ইউজ হ'ব ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইউজ হ'ব আমি দুনিয়াকে ডায়াগ্ৰাম হ'ব আমি আকি দেখুৱাম হল এটা খালি আমি ডেফিনিশন ওয়াইজ চাই লৈছো যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি বা নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি সো প্ৰথমে আহিছো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো কি লিখা আছে an electric field which has same strength means same magnitude and what direction at every point in a region is called what uniform electric field মানে কেতিয়া আমি ইউনিফৰ্ম বুলি কম যেতিয়া সাপোজ কোনোবা এটা জায়গাত কি আছে ইলেক্ট্ৰিক ফিল্ড আছে বুলি মই জানো হল এটা সেই জায়গাখিনিৰ যি কোনো জায়গাতে বুলে প্ৰত্যেকটো পইণ্টত কি ইলেক্ট্ৰিক ফিল্ড সমান প্ৰত্যেকটো জায়গাত ইলেক্ট্ৰিক ফিল্ডৰ মানে ম্যাগনিটিউডো সমান আৰু প্ৰত্যেকটো জায়গাত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো সেম তেতিয়া আমি তা কি বুলি কম ইউনিফৰ্ম বুলি কম আৰু সিম্পল ৱে যত ওপৰৰ বস্তুটো নহব সেইটো কি হ'ব নন ইউনিফৰ্ম যত সমান নহব যত কি হ'ব চেঞ্জ হৈ থাকিব সো এতিয়া আমি এই কিতাৰ ওপৰত আমি ইন ডিটেইলছ চাম নোট কিটা বুজি পালা ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া আমি নেক্সট আহিছো ইলেক্ট্ৰিক ফিল্ড লাইনস অৰ ইলেক্ট্ৰিক লাইনস অফ ফোৰ্স সো তিনটা ওয়ার্ড আমি পঢ়ি আহিছো প্ৰথম কোৰ পৰা আৰম্ভ কৰিছিলো ইলেক্ট্ৰিক ফিল্ড ক্লিয়াৰ হৈ গল আমাৰ তাৰ পিছত নেক্সট সেন্টেন্স নেক্সট ওয়ার্ডটো কি শিকিলো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি লাহে গম পাই গলো যে একো ডিফাৰেন্স নাই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মানে আমি ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথ বুজি আছো আৰু ডেফিনিশনটো লিখিব যাওঁতে টেকনিক্যাল ল্যাঙ্গুৱেজ ইউজ কৰিম আৰু ফৰ্মুলাটো আমি শিকিলো দেখিলনাকে আমাৰ ঠিকে আছে এতিয়া আমি আৰু এটা নতুন টার্ম আমি পাই গলো কি ইলেক্ট্ৰিক ফিল্ড লাইনস বা যাক আমি কি বুলি কওঁ ইলেক্ট্ৰিক লাইনস অফ ফোৰ্স এতিয়া কথাটো হল তেনেহলে এটো কি আকৌ এটো কি হয় চোৱা এই যোনটো মই লিখি দিলো যে ফিল্ড লাইনস এতিয়া যদিও ইয়াত দীঘলকে কোৱা হৈ আছে আমি যেতিয়া ফিউচাৰ যেতিয়া আমি পঢ়িম তাক সিম্পলি আমি কি বুলি কম ফিল্ড লাইনস বুলি কম তে ফিল্ড লাইনস বুলি ক'লে গম পাবা যে স্যাৰ ইলেক্ট্ৰিক ফিল্ড লাইনসৰ কথা কৈ আছে চোৱা ম্যাগনেটিক ফিল্ড লাইনসও আছে সেইবিলাকৰ ওপৰত ক্লাস 12ত এক্সপেৰিমেন্টটো কৰিব লাগিব সেইবিলাক আমি পিছত পঢ়িম এতিয়া আমি ফিল্ড লাইনস বুলি ক'লে কি বুজিম ইলেক্ট্ৰিক ফিল্ড লাইনস ওকে এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ড যে আছে হেতুটো সম্পূৰ্ণ মানে সঁচা কথা আমি দেখি আছো ভাই চাৰ্জ আছে মানে সেই চাৰ্জৰ চাইফলে আমি কি পাই আছো ইলেক্ট্ৰিক ফিল্ড পাই আছো এতিয়া কথাটো হল আমি চাৰ্জ চকুৰে দেখা পাওঁ জানো চাৰ্জে আমি চকুৰে দেখা নাপাওঁ খালি চকুৰে আমি চাৰ্জে আমি দেখা নাপাওঁ এতিয়া ইলেক্ট্ৰিক ফিল্ড আমি দেখা পাম জানো ইলেক্ট্ৰিক ফিল্ড আমি চকুৰে দেখা পাম জানো নাপাওঁ আচ্ছা 2 মিনিটৰ কাৰণে বাদ দিয়া ইলেক্ট্ৰিক ফিল্ড আমি ম্যাগনেটটোহে দেখা পাওঁ ম্যাগনেটটো আমি চকুৰে দেখা পাওঁ বাট ম্যাগনেটটোৰ যে ম্যাগনেটিক ফিল্ড আছে দেখা পাওঁ জানো আমি ফিল কৰো কি ফোৰ্সটো আমি ফিল কৰো যে ম্যাগনেটটো আছে এটা গজাল ৰাখি দিছো গজালটো কি কৰিছে এট্ৰাক্ট কৰিছে তুমি ফিল কৰো বাট ম্যাগনেটিক ফিল্ড বুলি আমি কিবা দেখা পাওঁ জানো নাপাওঁ ঠিক তেনেদৰে ইলেক্ট্ৰিক ফিল্ড বুলি আমি কিবা দেখা পাম জানো নাপাওঁ কিন্তু মইতো কৈ দিলো যে কোনোবা এটা জায়গাত ইলেক্ট্ৰিক ফিল্ড আছে নাই আছে যে কথাটো হল সেই যে কোনোবা এটা জায়গাত যে ইলেক্ট্ৰিক ফিল্ড আছে কেতিয়া থাকিব তাত যদি চাৰ্জ থাকে এটা কোনোবা এটা জায়গাত যে ইলেক্ট্ৰিক ফিল্ড আছে আমি এটো ডায়াগ্ৰামত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সো সেই ইলেক্ট্ৰিক ফিল্ড যে আছে সেইটো বস্তুক ডায়াগ্ৰামেলি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি কিছুমান লাইনস কিছুমান আঁকো সেই লাইন বিলাক ষ্ট্ৰেইটো হ'ব পাৰে সেই লাইন বিলাক কি কাৰ্ভো হ'ব পাৰে ইট ডিপেন্ডস চাৰ্জটো কেনেকৈ আছে ক'ত আছে কিমানটা আছে তো তাৰ ওপৰত ডিপেন্ড কৰি এই লাইন বিলাক ষ্ট্ৰেইট লাইনো হ'ব পাৰে আৰু কি হ'ব পাৰে কাৰ্ভো হ'ব পাৰে আৰু এই লাইন বিলাকক মই কি বুলি কৈ আছো ইলেক্ট্ৰিক ফিল্ড লাইনস ক্লিয়াৰ হৈছে নে মানে ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কমপ্লিটলি ইমাজিনাৰী এই যেটো আমি এটা নতুন টপিক পঢ়িব গৈ আছো ইলেক্ট্ৰিক ফিল্ড লাইনস দে আর কমপ্লিটলি ইমাজিনাৰী বাট ইলেক্ট্ৰিক ফিল্ড লাইনসে কাক বুজাই আছে ইলেক্ট্ৰিক ফিল্ডক বুজাই আছে লাইনস বিলাক ইমাজিনাৰী বাট ইলেক্ট্ৰিক ফিল্ড লাইনসে বুজাই কি আছে ইলেক্ট্ৰিক ফিল্ড কিন্তু ইমাজিনাৰী নহয় বিকজ চাৰ্জ ইমাজিনাৰী হয় জানো নহয় এতিয়া আমি ইয়াৰ ডেফিনেশনটো চাম যে ইলেক্ট্ৰিক ফিল্ড লাইনস মানে কি চোৱা কি লিখা আছে ইলেক্ট্ৰিক ফিল্ড লাইনস আৰ straight or what curved imaginary lines অকন আগতে কৈছিলো
The electric field lines are straight or what? Curved imaginary lines in a region, at a particular region, not in a region such that এইখিনি পা অকমান গণ্ডগোল লাগিব এতিয়া মই এখিনি ভালকে বুজাব লাগিব ইয়াতে ম্যাথমেটিক্যাল টেকনিক্যাল বস্তু আহি গল such that the tangent at any point on the field line gives the direction of the electric field at that point in a region. মানে অকমান আগত যে আমি ডিসকাস কৰিছিলো মনত আছে নে যে ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ কোয়ান্টিটি তাৰ কি আছে ম্যাগনিটিউডো আছে আৰু তাৰ কি আছে ডাইৰেকশনো আছে আৰু যেতিয়া মই কৈছিলো ডাইৰেকশন উলোৱা কথাখিনি আমি ডিটেইলছত যাম এটা ইয়াত লিখা আছে যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনেকে উলিওৱা হয় কি বুলি কৈছে টেনজেন্টৰ সহায়ত এতিয়া ঘপককে লাগিল তোমালোকৰ লেখা যে টেনজেন্ট কনসেপ্টটো কৰ পৰা আহিল কোত আমি টেনজেন্ট আকিম यस টেনজেন্ট আমি স্কুলত আকি আইছো টেনজেন্ট মানে কি এনেকুৱা যে কার্ভ থাকে সাপোজ মই এনেকে এডাল লাইন আকিছো ইট ইজ এ কার্ভ লাইন এটা মোক কোনোবাই কলে এই পয়েন্টত মই টেনজেন্ট আকিব লাগে কেনেকে আকিম টেনজেন্ট মানে অকল এটা পয়েন্টত টাচ কৰিব यस সো এই পয়েন্টত টেনজেন্ট নেক্সট মই খুদিম যে স্যার টেনজেন্ট ডাল কোন ফালে আকিম টেনজেন্টৰ ডিৰেকশনটো কোন ফালে আকিম এটা কোনোবাই কলে যে স্যার আপুনি টেনজেন্টটো এফালে আকক এটা মই টেনজেন্ট কেনেকে ড্ৰ কৰিম এটো পয়েন্টত সো এটো মোৰ কি টেনজেন্ট এটো মোৰ কি টেনজেন্ট ক্লিয়াৰ হৈছে यस কোনোবাই কলে যে স্যার আপুনি টেনজেন্টটো এটো পয়েন্টত আকি দেখুৱালে বেলেগ এটা ষ্টুডেন্টে মোক কৈ আছে স্যার আপুনি টেনজেন্টটো এ পয়েন্টত আকি দেখুৱাওক এটো পয়েন্টত আকি দেখুৱাওক আমি এটা আকিব পাৰিম নে নোৱাৰিম পাৰিম সো এটো পয়েন্টত টেনজেন্ট কেনেকুৱা হ'ব এটো পয়েন্টত টেনজেন্টটো এটো হৈ গল ক্লিয়াৰ হৈছে নে সবৰে यस এতিয়া এই লাইনটো বুজিব চেষ্টা কৰা মই ইয়াক ইলেক্ট্ৰিক ফিল্ডৰ লগত ৰিলেট কৰি আছো এতিয়া সাপোজ এনেকুৱা হল যে এই জায়গাটোত যোনটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো সাপোজ এনেকে গৈছে ইলেক্ট্ৰিক ফিল্ডটো কেনেকে গৈছে এই কার্ভটো নিচিনাকে গৈছে কানি মাত্ৰ কোৱা হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস কার্ভ হ'ব পাৰে কেতিয়া কার্ভ হ'ব আমি অলপ পিছত ডিসকাস কৰিম ধৰিলে 2 মিনিটৰ কাৰণে এই জায়গাটোত সাপোজ ইলেক্ট্ৰিক ফিল্ড লাইন জাল এনেকে গৈছে হল মানে আমি ওভাৰঅল কি গম পাই আছো ওকে ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড আৰম্ভ হৈছে আৰু এই হোৱাইট লাইনডালৰ মতে ইলেক্ট্ৰিক ফিল্ডটো এনেকে গৈ আছে ওভাৰঅল এনেকে গৈ আছে বাট কোনোবাটা ষ্টুডেন্টে মোক ক'লে যে স্যার ঠিক আছে আমি এটা কথা বুজিলো যে ওভাৰঅল ইলেক্ট্ৰিক ফিল্ড এনেকে গৈ আছে কিন্তু মোক এটা ষ্টুডেন্টে খুদিছে যে স্যার আপুনি মোক কওকচোন যে পার্টিকুলারলি এই জায়গাটোত এই লোকেশনটোত ওভাৰঅল নহয় কি কৈছো মই পার্টিকুলারলি এই পয়েন্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কেনেকুৱা কাৰণ ওভাৰঅল হে এনেকে গৈ আছে হয় যদি মোক কোনোবাই খুদে যে পার্টিকুলারলি এই পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন উলিয়াব লাগে তেতিয়া মই এই পয়েন্টত কি কৰিম টেনজেন্ট ড্ৰ কৰিম মানে এই পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন এই পয়েন্টত এনে নেক্সট ষ্টুডেন্টে খুদিলে যে স্যার ঠিকে আছে এটো জায়গাত বার মই গম পাই গলো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো এফালে আছে নেক্সট এটা ষ্টুডেন্টে খুদিলে যে স্যার এই জায়গাটোত এই পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কোন ফালে এটা মই কি কৰিব লাগিব এই জায়গাত মই কি টেনজেন্ট ড্ৰ কৰিব লাগিব মোক কোনোবাই খুদিলে যে স্যার এই পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কেনেকুৱা হ'ব এই পয়েন্টত কেনেকুৱা হ'ব ইয়াত আমি কি কৰিম এই পয়েন্টত আমি কি কৰিম টেনজেন্ট ড্ৰ কৰিম সো এই পয়েন্টত টেনজেন্ট মানে এটো মানে বেলেগ বেলেগ পয়েন্টত টেনজেন্ট বেলেগ হল নে নাই সো বেলেগ পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো বেলেগ হৈ গল নে নাই ক্লিয়াৰ হৈছে यस এতিয়া ডিৰেকশন বেলেগ হৈ আছে মানে এটো ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড হবনে নহয় ক্লিয়াৰ হৈছে বস্তুটো यस এটো ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড হবনে কি কৈছিল ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড হবলে কি ডিৰেকশন সেম হ'ব লাগিব কিন্তু ইয়া প্ৰত্যেকটো পয়েন্টত কি হৈ গল ডিৰেকশন বেলেগ এটো পয়েন্টৰ ডিৰেকশন এনেকে আছে এটো পয়েন্টৰ ডিৰেকশন এনেকে আছে এটো পয়েন্টৰ ডিৰেকশন এনেকে আছে এতিয়া মোক কোনোবাই খুদিব যে স্যার এই যে আপুনি টেনজেন্ট তাকি যে ডিৰেকশন বুজালে স্যার স্ট্ৰেইটৰ ক্ষেত্ৰত দেখুৱাওকচোন কাৰণ মই কৈ আছো ইলেক্ট্ৰিক ফিল্ড লাইন কাৰ্ভো হ'ব পাৰে আৰু কি স্ট্ৰেইট হ'ব পাৰে ইয়াত বাৰু মই এক্সাম্পলটো কি লৈ কৰিলো কাৰ্ভ লৈ পেলা কৰিলো এতিয়া মই ইলেক্ট্ৰিক ফিল্ড কাৰ্ভ নহয় স্ট্ৰেইট হিচাপে আকি দেখুৱাম এনেকে ধৰা আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকে মই স্ট্ৰেইট লাইন দি দেখুৱাইছো আৰু ইয়াৰ ক্ষেত্ৰটো যদি ওভাৰঅল কোনোবাই খুদে যে স্যার ওভাৰঅল ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কেনেকুৱা আমি কি বুলি কম এনেকে গৈ আছে বাট ইয়াতো এতিয়া মোক খুদিলে কোনোবাই তে ঠিক আছে আমাক ওভাৰঅল নালাগে স্যার আপুনি মোক কওক মই ইয়াতে এটা পয়েন্ট লৈছো এই পয়েন্টত
ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কেনেকুৱা তেতিয়া ইয়াত লিখাৰ মতে কি যোনটো পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন সোধে আমি সেই পইণ্টত কি আঁকিম টেনজেণ্ট আঁকিম চ' মই ইয়াত কি আঁকিম টেনজেণ্ট আঁকিম চ' ইয়াত টেনজেণ্টটো ইয়াৰ ওপৰতে হ'ল নে নাই য়েছ নেক্সট কোনোবা এটা ষ্টুডেণ্টে সুধিলে যে ঠিক আছে ছাৰ মোক এইখিনিত এটা মই পইণ্ট লৈছোঁ এই পইণ্টত মোৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কওক তেতিয়া ৰুল মতে মই এই পইণ্টত কি আঁকিব লাগিব টেনজেণ্ট আঁকিব লাগিব চ' এই পইণ্টত মই কি আঁকিলোঁ এনেকৈ টেনজেণ্ট আঁকিলোঁ হ'ল নেক্সট এটা ষ্টুডেণ্টে সুধিলে যে ছাৰ মোক এইখিনিত এটা পইণ্ট আছে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব তেতিয়া মই এইটোত কি আঁকিব লাগিব টেনজেণ্ট আঁকিব লাগিব আৰু ইয়াতো টেনজেণ্টটো কি এনেকুৱাই হ'বনে নহয় চ' যেতিয়া বস্তুটো ষ্ট্ৰেইট লাইন হৈ গ'ল ষ্ট্ৰেইট লাইন হ'লে আল্টিমেটলি টেনজেণ্ট কেইটাও অভাৰঅল ছেম ডিৰেকশ্যনতে আছে নে নাই সেইকাৰণে টেনজেণ্ট কনচেপ্টটো সাধাৰণতে ষ্ট্ৰেইটৰ ক্ষেত্ৰত নাহে কাৰণ ষ্ট্ৰেইট লাইনত টেনজেণ্ট থাকিলে সেই টেনজেণ্টডাল কি হয় ষ্ট্ৰেইট লাইনডালৰ ওপৰতেই হৈ যায় সেইকাৰণে সচৰাচৰ জেনেৰেলি কি হয় টেনজেণ্ট কনচেপ্টটো ক'ত আহিব কাৰ্ভৰ ক্ষেত্ৰত আহিব এতিয়া ক্লিয়াৰ হৈছে টেনজেণ্ট কনচেপ্টটো এতিয়া মই লাইনটো আকৌ এবাৰ পঢ়ি দিম এতিয়া বেছি ক্লিয়াৰ হ'ব ঠিক আছে চ' কি লিখা আছে ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ হোৱাট ষ্ট্ৰেইট অৰ কাৰ্ভড imaginary lines in a region such that the tangent at any point on the field line edal ki field line edalu ki field line ki kolu at any point on the field line gives the direction of the electric field at that point in a region clear etu hoy gol amar electric field lines or definition next ki koise electric field lines are the means of representing electric field pictorially অকন আগতে কৈছিলো মই যে ইলেক্ট্ৰিক ফিল্ডক ডায়াগ্ৰামত ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণেহে মই ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক আঁকিছো বা ইলেক্ট্ৰিক ফিল্ড লাইনৰ বিষয়ে পঢ়িছো তাৰ পিছৰ লাইনটো কি the theoretical concept of electric field line was also introduced by Faraday এজন সাইন্টিস্ট আছিল Faraday বুলি তেওঁ এই যে ইলেক্ট্ৰিক ফিল্ড লাইনৰ এই কনসেপ্টটো তেওঁ উলিয়াইছিল আৰু লাষ্টৰ পইণ্টটো অকন আগত কৈ থৈছো কি the electric field lines are imaginary but সিহঁতে যাক বুজাই আছে সিহঁতে কাক বুজাই আছে but the field which they represent is what real field line বিলাক imaginary কিন্তু সিহঁতে field line ৰ সহায়ত কাক বুজাই আছে ইলেক্ট্ৰিক ফিল্ডক বুজাই আছে ইলেক্ট্ৰিক ফিল্ডটো কিন্তু imaginary নহয় ইলেক্ট্ৰিক ফিল্ড কি real এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে টেনজেন্ট কনসেপ্টটো ক্লিয়াৰ হ'ল ওকে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ প্ৰপাৰ্টি কিছুমান যাম বাট প্ৰপাৰ্টি যোৱাৰ আগত এই যে মই অকমান আগতে ক'লো মই ইয়াত দেখুৱাই দিছিলো হা হেতুকে বস্তু ইয়াত ডিটেইলছত দিয়া হৈ আছে আৰু মই কৈছিলো না যে ফিল্ড বুলি ক'লে এতিয়া আমি দুটাৰ ওপৰত ফোকাস কৰিম এটা কি ইউনিফৰ্ম এটা কি নন ইউনিফৰ্ম অকমান আগত আকি দেখুৱাল হেতুকে ইয়াত পুৰা 2D পইণ্ট লিখা আছে সো কি লিখা আছে নম্বৰ 1 an uniform electric field is represented by straight equispaced and parallel lines মানে ডায়াগ্ৰামটো দেখি মই কৈ দিব পাৰিম যে সেই ডায়াগ্ৰামটোত যোন কিডাল আকা আছে ফিল্ড লাইনছ কি বুজাই আছে কি ইউনিফৰ্ম বুজাই আছে নে নন ইউনিফৰ্ম বুজাই আছে মই আকিছো যদি কবাত এনেকুৱা লাইনছ দেখা লাইন বিলাকৰ কি হ'ব প্ৰথম কথা প্যাৰেলেল হ'ব লাগিব আৰু কি হ'ব লাগিব equispaced see straight to হ'বই লাগিব then what equispaced মানে ইয়াৰ মাজৰ যিমান স্পেস ইয়াৰো কি সেম স্পেস ইয়াৰো কি সেম স্পেস এটুক আমি equispaced বুলি কওঁ আৰু লগতে কি প্যাৰেলেল সো এতিয়া কবাত যদি আমি এনেকুৱা দেখা পাই আছো মানে আমি কি বুজিম এই জায়গাখিনিত কি আছে ইলেক্ট্ৰিক ফিল্ড আছে বাট কেনেকুৱা ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আৰু অকমান আগতে কৈছিলো যে সদায় ইলেক্ট্ৰিক ফিল্ড লাইনছ কৰ পৰা ওলাই প্লাছৰ পৰা ওলাই আৰু ক'ত সোমাই মাইনাছত সোমাই সো এনেকুৱা যদি আমি প্যাৰেলেল equispaced লাইন দেখা পাওঁ obviously that should be what straight তেতিয়া গম পাই যাবা যে এফালে কবাত নহয় কবাত কি আছে পজিটিভ থাকিব আৰু এফালে সদায় কি থাকিব নেগেটিভ থাকিব ক্লিয়াৰ হ'ল মানে ডায়াগ্ৰাম এনেকুৱা দেখা লগে লগে মেনশন নাই কৰা মানে কি বুজিলো যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে নহলে নন ইউনিফৰ্ম কেনেকুৱা হ'ব অকমান আগতে কৈছিল কোনবিলাক এনেকে বুলে এডাল আছে ক্লিয়াৰ এনেকে এডাল আছে কবাত এনেকে এডাল দেখিবা কবাত কি এনেকে এডাল দেখিবা এইবিলাক কি হৈ যাব নন ইউনিফৰ্ম প্যাৰেলেল হয় নহয় equispaced নহব পাৰে কবাত দেখিবা একদম এনেকে গুছি গৈছে স্পেস মানে equispaced নহয় আৰু সবতকে ইম্পৰ্টেন্ট ডাইৰেকশন সেম হৈ জানো নহয় কার্ভ হৈ আছে নে নাই সো ইয়াত বেলেগ বেলেগ পইণ্টৰ ডাইৰেকশন বেলেগ বেলেগ হ'ব নে নহয় হ'ল সো এটো কি হৈ গল আমাৰ নন ইউনিফৰ্ম সো দিস ইজ
ইউনিফৰ্ম আৰু এইবিলাকে কি বুজাব নন ইউনিফৰ্ম আৰু সেইটোৱে ধুনীয়াকৈ লিখা আছে হৈছে সো এতিয়ালৈকে হয়তো এইখিনিলৈকে আমি যিমান পঢ়িছো হয়তো 100% ক্লিয়াৰ হোৱা নাই এতিয়া আমি কি কৰিম আমি যিখিনি বস্তু পঢ়িলো আমি কেইটামান প্ৰপাৰ্টি লৈ যিমানখিনি পঢ়িলো গোটেইখিনি আমি সামাৰি কৰি দিম আৰু মোৰ পুৰা বিশ্বাস এই ইলেক্ট্ৰিক ফিল্ড লাইনছ কনসেপ্টটো ইনক্লুডিং ইলেক্ট্ৰিক ফিল্ড ক্লিয়াৰ হৈ যাব এইখিনিলৈকে সবৰে হৈছে ঠিক আছে এতিয়া আমি নেক্সট আহিছো ইয়াৰ প্ৰপাৰ্টিখিনি এইখিনি একদম মন দি শুনিবা হা আৰু ইয়াৰ ওপৰত কোৱেশ্চনো আহে কিন্তু মই মেনশন কৰি যাম কোনটো কোৱেশ্চন ইম্পৰ্টেন্ট ফৰ এন্ট্ৰেন্স এণ্ড ফৰ বোৰ্ডছ ঠিক আছে এটা আমি প্ৰপাৰ্টিজ আমি যাম ওয়ান বাই ওয়ান সো প্ৰথম প্ৰপাৰ্টি ভেৰি ইম্পৰ্টেন্ট বেসিক প্ৰপাৰ্টি একেটা the electric field lines begins from what positive charge and terminate on what negative charge সবে আমি জানোৱে হল তাৰ পিছত but second point to important এইখিনিলৈকে আমি সবে জানো second to important for an isolated charge yes isolated মানে ধৰি লোৱা যে অকল এটাই চাৰ্জ আছে তাৰ ক্ষেত্ৰত কি হ'ব for an isolated charge electric field lines may start or end at what infinity I'll take an example yes মই লিখিও দেখুৱাম কি কৈছে for a single positive charge electric field lines start from the positive charge and ends at what infinity similarly for a single negative charge electric field lines start from infinity and ends at what negative charge মানে ইয়াৰ মেইন পইণ্টটো কৈ দিছো ইয়াত প্ৰথম এটো কথাই কৈছে অকন আগত কৈছিলো যে সদায় প্লাছৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাব আৰু কি মাইনাছত সোমাব কিন্তু যদি এনেকুৱা হৈ যায় যে অকল এটাই চাৰ্জ আছে এনেকুৱা এটা সিস্টেম ধৰি লৈছো যে চাৰ্জ অকল এটাই আছে ধৰি লোৱা এইখিনিতে মোৰ হাতত এটা কি আছে অকল পজিটিভ চাৰ্জ এটা আছে বেলেগ চাৰ্জেই নাই অকল এটা পজিটিভ চাৰ্জ আছে ইয়াৰ ক্ষেত্ৰত কি হ'ব আমি জানো পজিটিভটোৰ পৰা ওলাব আৰু আমি এটো জানো নেগেটিভত সোমাব বা যেটো নেগেটিভ চাৰ্জ নাই অকল পজিটিভ আছে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব পজিটিভটোৰ পৰা আমি সদায় উলিওৱা দেখিম মানে তাৰ পৰা ওলাইছে বুলি দেখুৱাই দিম আৰু একো নাই যেহেতু আমি ইনফিনিটিলৈ গৈ থকা নিচিনা দেখুৱাই দিম আৰু কেনেকৈ উলিওৱাটো দেখুৱাম ইয়াৰ পৰা এনেকৈ ওলাব ইয়াৰ পৰা এফালে ওলাব বিকজ কি এটো এটা চাৰ্জ হয় না ই এটা কি স্পিয়াৰ এটো আমি 3D চিন্তা কৰিব লাগিব এনেকে বস্তুবিলাক ওলাব মানে সদায় এনেকে ওলাব সব ফালে ওলাব সব ফালে yes এটো এতিয়া 2D ত আছে বাট এনেকুৱা হ'ব পাৰে এটা ইফালেও আহিব পাৰে কি সব ফালে পুৰা সমানে ওলাই যাব সেই সেন্টাৰটোৰ পৰা ওলাব আৰু ইনফিনিটিত গৈ সোমাব এটো কাৰ কাৰণে আইসোলেটেড পজিটিভ চাৰ্জ যদি এনেকুৱা হৈ যায় যে অকল কি আছে এটা অকল এটা কি আছে নেগেটিভ চাৰ্জ ওপৰটো নাই বুলি ধৰা ধৰিলে ওপৰটো নাই অকল এটা সিঙ্গল নেগেটিভ চাৰ্জ আছে এটা সদায় নেগেটিভত সোমাই হে আৰু আহে কোৰ পৰা পজিটিভৰ পৰা ইয়াতো পজিটিভ নাই আমি কি বুলি ধৰি লম ইনফিনিটি পাইছে বুলি ধৰি লম সো এক্সাক্ট ডায়াগ্ৰামটো সেম টাইপৰে হ'ব আৰু এৰো মাৰ্ক কিটা কি হৈ যাব উল্টা হৈ যাব সো ইয়াত আহিব এনেকে এটা আহিব সব ফালৰ পৰা আহিব হা এটা ভালকৈ আকিবা তোমালোকে সব ফালৰ পৰা আহিব খালি এৰো মাৰ্কটো দিউতে আমি প্ৰপাৰ দিম এইটো ঠিক আছে ক্লিয়াৰ হৈছে সবৰে আচ্ছা ইয়াতে এটা প্ৰপাৰ্টি মই লগতে এড কৰো অলপ পিছত লিখা আছে বাট মই এতিয়া তাৰ ইউজ আছে কাৰণে মই লগতে কম যে ইলেক্ট্ৰিক ফিল্ড বিলাক যে আহি কোনোবা এটা জায়গাত যে পৰে কি যেতিয়া সেই জায়গাটোত পৰিব না সেই সাৰফেসখনৰ সদায় কি হ'ব পাৰপেন্ডিকুলাৰলি পৰিব এটো সদায় মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড লাইন হয় উলাওক বা কি পৰক সাপোজ এনেকে বুজি লোৱা এই সাৰফেসখন দেখা পাইছানে সাপোজ এই সাৰফেসখনৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনটো ওলাইছে ধৰিলে এখন পজিটিভ সাৰফেস এটা ইয়াৰ পৰা যেতিয়া ওলাব ফিল্ড লাইনডাল আমি সদায় ইয়াৰ কি কৰিম পাৰপেন্ডিকুলাৰলি ওলাব মানে এনেকে ওলাব বেকাকে ওলাব নোৱাৰে এনেকে ওলাব কেতিয়াও নোৱাৰে এনেকেও কেতিয়াও নোৱাৰে ইয়াৰ কি ওলাব এনেকে ওলাব এতিয়া কোনোবাই ডায়াগ্ৰামটো দেখি ক'ব পাৰে স্যাৰ ইয়াতটো বেকাকে ওলাইছে বেকাকে ওলোৱা নাই এটো স্পিয়াৰ হয় নে নহয় যদি মই ইয়াক পুৰা জুম কৰি দেখুৱাও ঠিক আছে অকমান আগত যোনটো মই চাৰ্জ আঁকিছিলো মই জুম কৰিলো এতিয়া যদি আমি ইয়াত চাও এই পইণ্টৰ পৰা যোনডাল ইলেক্ট্ৰিক ফিল্ড লাইন ওলাইছে কি ইয়াত 90 ডিগ্ৰীত আছে কিন্তু সেইটো আমি কেনেকৈ কৰি দেখাব পাৰো সেইটো আমি পুৰা ভালকৈ অবজাৰ্ভ কৰিব পাৰো কেনেকৈ যদি মই এই পইণ্টতে যদি মই এনেকৈ এডাল টেনজেন্ট ইমাজিন কৰো আচ্ছা এই টেনজেন্টটোৱে কিন্তু ডাইৰেকশন বুজোৱা নাই দেই এইটো মই এনেহে আঁকিছো এতিয়া ইয়াতে এংগেলটো 90 ডিগ্ৰী হৈ আছে নে নাই হল তেনেকৈ ইয়াতো এতিয়া মই আঁকোতে অকমান বেয়া হৈছে কিন্তু ইয়াতো এই এংগেলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এইডাল যে ওলাই গৈছে
এই পইণ্টত যদি আমি এনেকৈ টেনজেণ্ট এটা আঁকি লওঁ ইয়াতো এইটো কিমান ডিগ্ৰী এংগেল হৈছে 90 ডিগ্ৰী এংগেল হৈছে য়েছ এতিয়া আমি আগতে বহুত সৰুকৈ আঁকিছিলোঁ না কিন্তু অভাৰঅল এইটোৱে মনত ৰাখিম যেতিয়া এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা কাৰণ এইটো আমাৰ স্ফিয়াৰ শ্বেপ যেতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন ওলাব বা সোমাব সেইটো সদায় কি হ'ব 90 ডিগ্ৰীতে সোমাব বা কি 90 ডিগ্ৰীতে ওলাব ক্লিয়াৰ হৈছে পইণ্টটো ক্লিয়াৰ অ'কে এতিয়া আমি বেক কৰোঁ এইবিলাক আঁতৰাই দিওঁ হা এইবিলাকৰ প্ৰয়োজন নাই আগৰ অৰিজিন ডায়াগ্ৰামটো আহিলেই হৈ গ'ল আৰু হা এইটো আমাৰ অৰিজিন ডায়াগ্ৰামটো আহি গ'ল ঠিক চ' এইটো আমাৰ ফাৰ্ষ্ট প্ৰপাৰ্টি আছিলে এতিয়া আমি হওঁ ছেকেণ্ড প্ৰপাৰ্টি ছেকেণ্ডটো কি দ্য টেনজেণ্ট এট এনি পইণ্ট অন এন ইলেক্ট্ৰিক ফিল্ড লাইন gives the direction of the electric field at that point I think এইটো বুজাই থোৱা আছে অকমান আগতে মই বুজাই দিছিলোঁ অকমান আগত যে কৰিছিলোঁ এইটো বস্তু চোৱা মই দেখুৱাই দিছোঁ তেতিয়া ক্লিয়াৰ হ'ব ইয়াত যে মই আঁকি দেখুৱাইছিলোঁ যদি এটা কোনোবা পাৰ্টিকুলাৰ পইণ্টত সোধে যে ইলেক্ট্ৰিক ফিল্ড ডিৰেকশ্যনটো কেনেকুৱা তেতিয়া আমি কি আঁকিম টেনজেণ্ট আঁকিম ইয়াৰ ক্ষেত্ৰত এপ্লিকেবল ইমান নহয় কাৰণ এইটো ষ্ট্ৰেইট লাইন হৈ আছে বেছিকৈ ক'ত এপ্লিকেবল হ'ব ইয়াত এপ্লিকেবল হ'ব চ' আমাৰ দুটা প্ৰপাৰ্টি হৈ গ'ল থাৰ্ড প্ৰপাৰ্টি 3 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট most ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো প্ৰায়ে আহে আৰু কুৱেশ্যনটো কি why two field lines can never intersect or cross each other very important যে দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে কিয় ইণ্টাৰসেক্ট কৰিব নোৱাৰে বা দুডাল ম্যাগনেটিক ফিল্ড লাইনে যদি আমি ম্যাগনেটৰ কথা পঢ়িম তেতিয়া আমি কৰিম এতিয়া মই কোৱেশ্যন লগতে কৈ দিছো যে যিকোনো দুডাল ফিল্ড লাইনে কেতিয়াও ইণ্টাৰসেক্ট কৰিব নোৱাৰে এক্সপ্লেইন why 2 মাৰ্কছৰ কাৰণে আহিব বা 1 মাৰ্কছৰ কাৰণে আহিব তো তাৰ এটো হ'ল আনসাৰ বাট মই কৰি দেখুৱাম ঠিক আছে তেতিয়াহে মোৰ এই আনসাৰটো বুজিবলৈ সুবিধা হ'ব ফাইন ওকে সাপোজ মই 2 মিনিটৰ কাৰণে ধৰি লৈছো যে দুডাল ফিল্ড লাইনে ইণ্টাৰসেক্ট কৰে নকৰে বাট মই 2 মিনিটৰ কাৰণে ধৰি লৈছো যে দুডাল ফিল্ড লাইনে কি কৰি আছে ইণ্টাৰসেক্ট কৰি আছে আৰু ইণ্টাৰসেক্ট কৰিলেনো কি প্ৰবলেম হয় আমি তাৰ পিছত চিন্তা কৰি চাম আৰু তাৰ পিছতে মই কি লিখা আছে মই কম হা এনেকৈ চোৱা সাপোজ এডাল ফিল্ড লাইন আৰু মই কাৰ্ভ লাইন লৈছো কাৰণ কৈছো ফিল্ড লাইন ষ্ট্ৰেইটো হ'ব পাৰে কাৰ্ভো হ'ব পাৰে বাট মই কি লৈ আছো কাৰ্ভ এডাল ফিল্ড লাইন ধৰি লোৱা এনেকৈ আছে এনেকৈ এডাল ফিল্ড লাইন আছে বুলি ধৰা ইয়াত সাপোজ ক'বাত পজিটিভ আছে ইয়াত সাপোজ কি নিগেটিভ আছে সো এডাল ফিল্ড লাইন ধৰি লোৱা এনেকৈ আছে সো এডাল ফিল্ড লাইনত মই এ পৰা বি লে গৈছে বুলি ধৰি লৈছো আৰু another field line এডাল এনেকৈ আছে হল আৰু মই দুইডালে 2 মিনিটৰ কাৰণে ধৰি লোৱা ক্ৰস কৰিছে ইন্টাৰসেক্ট কৰিছে এই পইণ্টটোক মই সি নাম দিছো আৰু ইয়াক মই কি নাম দিছো ডি নাম দিছো হল সো এডাল ফিল্ড মানে ধৰি লোৱা এটা ইলেক্ট্ৰিক ফিল্ড ই এ বি আৰু এটা ইলেক্ট্ৰিক ফিল্ড ধৰি লোৱা কি ই সি ডি ধৰি লোৱা এটো ধৰি লোৱা ই এ বি আৰু এডাল কি ধৰি লৈছো আমি ই সি ডি আৰু দুইডালে কি এই পইণ্টটোত ইণ্টাৰসেক্ট কৰিছে বুলি আমি এজিউম কৰি লৈছো ওকে এতিয়া এটা কাম কৰো আমি দুডাল যে আছে আমি ফাৰ্স্ট 2 মিনিটৰ কাৰণে এজিউম কৰি লওঁ যে এ বি লাইনডাল নাইকিয়া ইমাজিন কৰি লোৱা এ বি লাইনডাল নাই তোমালোকে অকল চকুৰে কি দেখা পাই আছা সি ডি লাইনডাল দেখা পাই আছা ধৰি লোৱা এ বি লাইনডাল নাইকিয়া অকল তোমালোকে সি ডি লাইনডাল দেখা পাই আছা এতিয়া মোক কোনোবাই কোৱেশ্চন কৰিলে যে এই যে এ বি সৰি সি ডি লাইনডাল আছে মই এ বি ডাল নাই বুলি ধৰিছো এই যে সি ডি যোনডাল আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন আছে সি ডিৰ ওপৰতে এই পইণ্টটো আছে নে নাই আছে এতিয়া মোক কোনোবাই সুধিলে যে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হ'ব ক'ত এই পইণ্টত এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হ'ব সো কেনেকৈ উলিয়াম আমি সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন সেই পইণ্টটোত মই টেনজেণ্ট আঁকিব লাগিব আৰু যেহেতু মই গম পাইছো ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ আছে সো এই পইণ্টত মই টেনজেণ্ট কেনেকৈ আঁকিম অলপ আগতে মোৰ বেয়া হৈছে এইটো মই টেনজেণ্ট আঁকিলো মানে এইটো হৈ গ'ল ই সি ডি ইলেক্ট্ৰিক ফিল্ডটোৰ ডিৰেকশ্যন ক'ত এট দিছ পইণ্ট তোমালোকে অলপ ভালকৈ আঁকিবা দেই মই আকৌ এতিয়া হেৰি নকৰোঁ আৰু ঠিক আছে ক্লিয়াৰ হ'ল আচ্ছা এইবাৰ এনেকৈ এজিউম কৰা এইবাৰ সাপোজ কোনোবাই সি ডি লাইনডাল আঁকা নাইকিয়া নেক্সট এটা কেছ কৈ আছো কোনোবাই সি ডি লাইনডাল আঁকা নাই ধৰি লোৱা এ বি লাইনডাল দেখি আছা অকল এ বি দেখা পাই আছা এতিয়া এই পইণ্টটো এ বিৰ ওপৰতো আছে হ'ল এবাৰ কিন্তু সি ডি নাই বুলি ধৰি লোৱা হা ওকে এবাৰ অকল এ বি আছে আৰু এ বিৰ ওপৰত সেই সেম পইণ্টটো আছে
এইবাৰ মোক বেলেগ এটা ষ্টুডেণ্টে ক'লে যে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হ'ব ডিউ টু দিছ এ বি তেতিয়া আমি কি কৰিম ইয়াত আকৌ আমি কি আঁকিম টেনজেণ্ট আঁকিম বাট এইবাৰ মাইণ্ডত কি আছে এ বি লাইনডালহে আছে চি ডি নাই এতিয়া আমি এ বি মতে টেনজেণ্ট আঁকিব লাগিব এ বি মতে টেনজেণ্ট আঁকিলে টেনজেণ্টটো এনেকুৱা নহ'ল নে ই কি এ বি হ'ল আচ্ছা এতিয়া আমিতো দুইটা কম্বাইন কৰি লৈছো আমিতো দুইটা কম্বাইন কৰি দিলো দুইটা আছে বুলি ধৰি লৈছো এটা ভালকে চোৱাচোন এই পইণ্টটোত আমি একেটা সময়তে ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডিৰেকশ্যন একেটা সময়তে পাই আছো নে নাই ইজ ইট পচিবল একেটা সময়তে আমি দুটা ডিৰেকশ্যন কেতিয়াবা পাব পাৰিম জানো মই ইয়াত ৰখি আছো মোক যদি কোনোবাই কয় যে আপুনি সেম টাইমত সাউথৰ ফালেও যাওক ৱেষ্টৰ ফালেও যাওক মই যাব পাৰিম জানো মই এট এ টাইম যিকোনো এটা ফালে যাব পাৰিম yes কি কৈছো বুজি পাইছানে মোক ক'লে যে স্যাৰ আপুনি এক্স্যাক্টলি এট 6 o'clockত আপুনি এক্স্যাক্টলি সেম টাইমত আপুনি এফালেও যাব লাগিব আৰু হেফালেও যাব লাগিব ইজ ইট পসিবল বা মই কাবাক ক'লো যে 6 বজাৰ লগে লগে তই হেফালৰ ঘড়ীটোলৈও চাবি এফালৰ ঘড়ীটোলৈও চাবি সেম টাইমত হি দুটা ঘড়ী সমানে একেলগে চাব পাৰিব নোৱাৰে টাইমৰ ডিফাৰেন্স থাকিব নাথাকে yes কিন্তু ইয়াত কি হৈ গ'ল সেম পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডিৰেকশ্যন হ'ল নে নাই ইজ ইট পসিবল নো সেম পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ কেতিয়াও দুটা ডিৰেকশ্যন হ'ব নোৱাৰে আৰু হেতু কিয় পসিবল নোৱাৰে যে আমি কি ইন্টাৰসেক্ট কৰি দিছিলো তো আমি আপা এটোৱে বুজিলো যে কেতিয়াও আমি দুডাল ফিল্ড লাইন আমি কেতিয়াও ইন্টাৰসেক্ট বা আমি তাক ক্ৰস কৰি নিব কেতিয়াও আমি নোৱাৰো কিয় যে সেম পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ কেতিয়াও আমি দুটা বেলেগ বেলেগ ডিৰেকশ্যন নাপাম ভ্যালু সেম হ'ব পাৰে বা ডিৰেকশ্যন আমি কেতিয়াও কি বেলেগ বেলেগ আমি পাব নোৱাৰো ক্লিয়াৰ হ'ল নে আৰু এই কথাখিনি ধুনীয়াকৈ লিখা আছে এতিয়া যদি এই কোৱেশ্চনটো আহে যে এক্সপ্লেইন why two electric field lines can never cross each other ধুনীয়াকৈ ডায়াগ্ৰামটো আঁকিব লাগিব আৰু এই কথাখিনি লিখি দিব লাগিব সো কেনেকৈ লিখা আছে two electric field lines do not cross each other কেতিয়াও ক্ৰস কৰিব নোৱাৰে if two electric field lines cross each other then there will be what two tangent আমি ইয়াত ক্ৰস কৰি দেখুৱাই দুটা টেনজেন্ট পাইছিলো so there will be two tangent at the point of intersection it means that there are two directions of electric field at the same point which is not possible etu ketiao possible nohoy so therefore by hence two electric field lines of force do not cross each other clear hole most important very very important a question বহুত বেছি ইম্পৰ্টেন্ট হয় অলপ ভালকে আমি এটো বুজিলো ক্লিয়াৰ হৈছে এটো আসলে আমাৰ থাৰ্ড প্ৰপাৰ্টি এতিয়া আমি নেক্সট আহো fourth property 4 নম্বৰ একদম সৰু প্ৰপাৰ্টি কি লিখা আছে ইলেক্ট্ৰিক ফিল্ড লাইনস পাস থ্ৰু ডাইইলেক্ট্ৰিক এটো সদায় মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড লাইনস বা এইবিলাক যে আছে এটো সদায় ডাইইলেক্ট্ৰিকৰ মাজেদি পাস হ'ব পাৰে আৰু ডাইইলেক্ট্ৰিক মানে মই কৈছিল ডাইইলেক্ট্ৰিক মানে কি ইনসুলেটৰস এটা ডাইইলেক্ট্ৰিক ওয়াৰ্ডটো দেখিয়ে ভয় নাখাবা যে ডাইইলেক্ট্ৰিক কিবা বেলেগ বস্তু নেকি ডাইইলেক্ট্ৰিক মিন্স হোৱাট যিমান বিলাক ইনসুলেটৰ আছে কাঠৰ মাজেদি প্লাষ্টিকৰ মাজেদি হল সো সবৰ মাজেদি কি ইলেক্ট্ৰিক ফিল্ড পাৰ হ'ব পাৰে হাই ইলেক্ট্ৰিক ফিল্ড লাইন যাব পাৰে মানে কি ইলেক্ট্ৰিক ফিল্ড যাব পাৰে ক্লিয়াৰ হৈছে ওকে দেন প্ৰপাৰ্টি নম্বৰ 5 কি লিখা আছে ইলেক্ট্ৰিক ফিল্ড লাইনস আৰ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ এ পজিটিভলি অৰ নিগেটিভলি চাৰ্জ স্পিয়াৰ কৈছিলো মই সদায় স্পিয়াৰটোৰ যোনটো পইণ্টৰ পৰা নোলাও কি হ'ব সদায় পাৰপেন্ডিকুলাৰ দি ওলাব এনচিআৰটি এটা কোৱেশ্চন আছে যদি ঘৰত গৈ কৰা চাবাগে বা কোনোবা ওচৰত নিটতো আহিছিলে চাৰিটা বেলেগ বেলেগ ডায়াগ্ৰাম দিয়া আছিল আৰু তাৰ পিছত কৈছিলে হুইচ অপচন ইজ ইনকাৰেক্ট এটা ডায়াগ্ৰামত এনেকে দিছিলে একদম সিম্পল এতিয়া তোমালোকে পাৰিবা বাট সেই সময়ত যেতিয়া প্ৰেছাৰত যেতিয়া পৰীক্ষা দিয়া হয় তেতিয়া মানে মানুহে নাভাবে যে ইমানো ইজি কোৱেশ্চন দিবনে সো ডায়াগ্ৰামটো এনেকে দিছিলে এটো এটা স্পিয়াৰ আঁকি দিছিলে মোৰ আগতে অলপ বেয়া হৈছে তাত তিনিডাল ৰে পুৰা এনেকে সুমুৱা দেখুৱাইছিলে এনেকে এটো নিগেটিভ দেখুৱাই দিছিলে হল আৰু এডাল মানে ৰে বুলি ক'লে ভুল হ'ব ৰে নহয় সৰি ইলেক্ট্ৰিক ফিল্ড লাইন আৰু এডাল ইলেক্ট্ৰিক ফিল্ড লাইন এনেকে সুমুৱা দেখুৱাইছিলে এটো পসিবল হ'ব জানো সদায় সুমালে কেনেকে সুমাব সেই পইণ্টৰ কি টেনজেন্সি এটো নিটৰ কোৱেশ্চন আছিল সো কিন্তু আমাৰ মানে মাইন্ডসেটটো এনেকুৱা হৈ যায় এটো পসিবল নহয় দেই
বা মাইণ্ডছেটটো এনেকুৱা হৈ যায় নিটত ইমান ইজি কুৱেশ্যন দিবনে সৰু ফাণ্ডামেণ্টেলছ কুৱেশ্যনৰ ওপৰতে প্ৰপাৰ্টিৰ ওপৰতে সেইকাৰণে চব বস্তু আমি জানিব লাগিব ঠিক আছে এইটো আছিলে প্ৰপাৰ্টি নম্বৰ 5 কি হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড লাইনছ ডু নট ফৰ্ম এনি ক্লোজ লুপ যে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাকে ক্লোজ লুপ ফৰ্ম কৰিব কেতিয়াও নোৱাৰে মানে এইটো বস্তু কেতিয়াও পসিবল নহয় মই বুজাই দিছো চোৱা বোলে কোনোবা এটা জায়গাত মই ইলেক্ট্ৰিক ফিল্ড ৰাখিছো এতিয়া এটা কথা তোমালোকৰ ক্লিয়াৰ হৈছে যে ষ্টেটো হ'ব পাৰে কাৰ্ভো হ'ব পাৰে বাট এনেকুৱা ক্লোজ লুপ হ'ব নোৱাৰে মানে এটা পইণ্টৰ পৰাই লাইনডাল ওলাইছে আকৌ ঘূৰি আহি কি এটা পইণ্টতে পৰিছে এইটো কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে ইয়াৰ মিনিংটো কি যোনটো পইণ্টৰ পৰা ওলাল আকৌ ঘূৰি আহি সেম পইণ্টত পৰিলে এইটো পসিবল হ'ব জানো কাৰণ সেম পইণ্টৰ পৰা কেতিয়াও হ'ব নোৱাৰে সদায় পজিটিভৰ পৰা ওলাব আৰু কি নিগেটিভত সোমাব সো এইটো বস্তু কেতিয়াও হ'ব নোৱাৰে 6 নম্বৰ পইণ্ট দেন 7 নম্বৰ এইটো কি কৈছে ইন এ চাৰ্জ ফ্ৰী ৰিজন য'ত কোনো চাৰ্জ নাই কিয়া এটা কোনোবাই ক'ব যে স্যাৰ চাৰ্জ নাই মানে তো ইলেক্ট্ৰিক ফিল্ডো নাই বহুতে কৈ দিব কাৰণ চাৰ্জ আছে মানে ইলেক্ট্ৰিক ফিল্ড আছে আর ইলেক্ট্রিক ফিল্ড কেতিয়া থাকিব চার্জ থাকিলে থাকিব তো চার্জ আছে মিন্স ইলেক্ট্রিক ফিল্ড আছে আর ইলেক্ট্রিক ফিল্ড যে আছে সেইটো আমি কেনেকে বুজাম ইলেক্ট্রিক ফিল্ড লাইনৰ সহায়ত বুজাম এতিয়া কথাটো হল যদি কোনোবা জায়গাত ইলেক্ট্রিক চার্জে নাই এই কথাটো শুনি বহুতে কৈ দিব মানে তাত ফিল্ডে নাই কিয়া নহয় চার্জ নথকা জায়গাটো ইলেক্ট্রিক ফিল্ড থাকিব পাৰে যদি আমি এনেকে ধৰি লওঁ যে ইনফিনিটিত কবাত কি আছে পজিটিভ চার্জ অলপ আছে আৰু এফালে ইনফিনিটিত কি আছে নেগেটিভ চার্জ অলপ আছে তেতিয়া আমি কেনেকে দেখুৱাম প্যারালাল লাইন আঁকি দেখুৱাই দিম মানে কোনোবা জায়গাত যদি দেখা যে এনেকে কিছুমান অকমান আগতে মই আঁকি দেখুৱাইছিলো এনেকে কিছুমান কি আছে এনেকে আঁকি থোৱা আছে আমি কি বুজিম যে এফালে কোবাত কি আছে ইনফিনিটিত পজিটিভ আৰু এফালে ইনফিনিটিত কি আছে নেগেটিভ মানে চার্জ নথকা জায়গাটো আমি এনেকে ইলেক্ট্রিক ফিল্ড আছে বুলি আমি কৈ দিব পাৰো সেইটো এই পইণ্টটোৱে কৈছে উইদাউট এনি ব্ৰেক দেখিছা ব্ৰেক ৰাখিছো মই নাই ৰাখা হৈ গল তাৰ পিছৰ প্ৰপাৰ্টি কি ইলেক্ট্রিক ফিল্ড লাইনস ডু নট পাস থ্ৰু এ কন্ডাক্টৰ অকন আগতে কৈছিলো ইনসুলেটৰৰ মাজেদি কি হয় ইলেক্ট্রিক ফিল্ড লাইনস পাৰ হ'ব কাৰণ আমাৰ মেইনলি দুটা বস্তু আছে ইনসুলেটৰ আৰু কি কন্ডাক্টৰ সিম্পল কে মনত ৰাখা যে ইনসুলেটৰ বা ডাইইলেক্ট্ৰিক তাৰ মাজেদি ইলেক্ট্রিক ফিল্ড লাইনস পাৰ হয় বাট কাৰ মাজেদি পাৰ নহয় কন্ডাক্টৰৰ মাজেদি কেতিয়াও ইলেক্ট্রিক ফিল্ড লাইনস পাৰ নহয় চোৱা ইলেক্ট্রিক ফিল্ড লাইনস ডু নট পাস থ্ৰু এ কন্ডাক্টৰ কাৰণটো সুধিব পাৰে কেতিয়াবা কিয় বিকজ the anterior of a conductor is free from the influence of electric field এতিয়া property কেতিয়াবা সুধিব পাৰে so এই আনটা property important for entrance point of view for entrance point of view আনটা একদম মুখৰ আগত থাকিব লাগিব with পুৰা তাৰ visualization থাকিব লাগিব এতিয়া লাষ্ট মই এটা application type এটা বস্তু কৰি দিও yes এতিয়া তোমালোকৰ গোটেই কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যাব সো অকমান আগতে মই আইসোলেটেড পজিটিভ চার্জৰ কাৰণে আঁকি দেখুৱালো মানে যদি অকলে এটা পজিটিভ চার্জ থাকে কি হ'ব আঁকি দেখুৱালো বা যদি অকলে এটা কি নেগেটিভ চার্জ থাকে তেতিয়া কি হ'ব হেতু আঁকি দেখুৱালো কি যদি এনেকুৱা হয় যে এই জায়গাটোত বেলেগ একো নাই এটা পজিটিভ চার্জ আৰু এটা কি নেগেটিভ চার্জ একেলগে আছে তেতিয়া কি হ'ব সো লেটস চেক হল সো ধৰি লৈছো এখিনি এটা পজিটিভ চার্জ আছে আৰু তাৰ পৰা সাৰ্টেন ডিসটেন্স এইখিনিতে সাপোজ কি আছে এটা নেগেটিভ চার্জ আছে হল আৰু দুইটাৰ ম্যাগনিটিউড সেম মানে এটো ধৰা q1 পজিটিভ আৰু এটো কি q2 এটো প্লাস q1 এটো কি মাইনাস q1 বা দুইটাৰ ম্যাগনিটিউড কি বুলি কৈছো মই সেম q1 ৰ ম্যাগনিটিউড আৰু q2 ৰ ম্যাগনিটিউড কি এক্স্যাক্টলি সেম এটা ইয়াৰ ক্ষেত্ৰত আমি এই যে আমাৰ মই কি বুলি কলো ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কেনেকুৱা হ'ব এতিয়া প্ৰথম কথা ৰুল মতে আমি চাম সদায় পজিটিভৰ পৰা ওলাই নেগেটিভত যায় সো এটা কি হ'ব ডাইৰেক্ট ইয়াৰ পৰা ওলাব আৰু কোড ইয়াত গৈ সোমাব হল এতিয়া এটো স্পিয়াৰ হয় ইয়াৰ পৰা যে এটা ওলাল এটাটো ইয়াৰ পৰা ওলাব এতিয়া এনেকে যোনটো ওলাব হেতু গৈ ইয়াত সোমাব পাৰিব জানো ডাইৰেক্ট অপোজিটত আছে না নোৱাৰিব সেইকাৰণে হেতু মই কেনেকে দেখুৱাম এই পজিটিভৰ পৰা এটা এনেকে ওলাই গৈছে তাক এনেকে মই এৰি দিম এফালে গৈ কি কবাত যাব আৰু ক'ত যাব গম নাপাও ইয়াত নেগেটিভ থাকালে সোমালে নেগেটিভ ইয়াত নাই কেনেকে গুছি আহিব নোৱাৰিব ন হল হেতু তেনেকে যাব ঠিক তেনেদৰে এইখিনিৰ পৰা এটা ওলাব নোলাই সো এইখিনিৰ পৰা মানে ইয়াৰ টেনজেন্সিয়েলি ওলাব সো এইখিনিৰ পৰা এনেকে ওলাই এইটোত গৈ এনেকে সোমাব বুজি পাইছানে সবে এটা সিমেট্ৰিক্যাল ওয়েত যাব
কেনেকে ইয়াৰ পৰা এটা এনেকে ওলাব ইয়াতো গৈ সিমেট্ৰিকেলি ইয়াত সোমাব ক্লিয়াৰ হৈছে সবৰে এটা ইয়াৰ পৰা এনেকে ওলাব হিউ এনেকে গৈ সিমেট্ৰিকেলি এটো ক্ৰস কৰি নিদিবা কিন্তু দেই এটো মোৰ অকমান টাচ হৈ গৈছিলে বাট আগতে ভালকে আঁকিব লাগিব কিন্তু কেতিয়াও টাচ কৰিব নোৱাৰে আৰু মোৰ অকমান বেয়া হৈছে সিমেট্ৰিকেল হ'ব লাগিব কিতাপত চাই লবা এনেকে যাব হল ঠিক তেনেদৰে ইয়াৰ পৰা এনেকে এটা যাব ইয়াত গৈ সোমাব यस ইয়াৰ পৰা এনেকে এটা যাব ইয়াত গৈ সোমাব বাট কেতিয়াও কথা কৈ দিবা ক্ৰস কৰিব নোৱাৰিব ইয়াৰ পৰা এনেকে এটা যাব ইয়াত গৈ এনেকে সোমালে ক্লিয়াৰ হৈছে নে হল ঠিক তেনেদৰে এইটো সাইডৰ পৰা এটা এনেকে গল নহয় এটা তুমি ইয়াৰ পৰা এনেকে যোৱা দেখুৱাই দিয়া এটা এনেকে যোৱা দেখুৱাই দিয়া এটা এনেকে যোৱা দেখুৱাই দিয়া এটা এনেকে যোৱা দেখুৱাই দিয়া হয়তো এনেকে গৈ ঘূৰি আহি ইয়াতে সোমাইছে বা এনেকে হয়তো আহি এটা তুমি লাগিলে ইয়াৰ পৰা দেখুৱাই দিয়া এটো সাপোজ এনেকে আহি অকমান ডাঙৰ কৰি ইয়াতে সোমাইছে বা সব দেখুৱাৰ কোনো প্ৰয়োজন নাই খালি উলুৱাটো আমি দেখুৱাই দিলো ক্লিয়াৰ হল এটা ইয়াৰ পৰা সাপোজ এনেকে গৈছে এটা হিউ হয়তো এনেকে ঘূৰি পেলা সোমাব পাৰে বাট আমাৰটো ইমান স্পেচ নাই আমি খালি হেৰিটো দেখুৱাই থৈ দিম সো এক্স্যাক্টলি ইয়াৰ পৰা যেনেকে ওলাইছে এইফালে তেনেকে কেটামান কি হ'ব সোমাব মানে এইফালে মাইনাসত ইয়াৰ পৰা অপজিটৰ পৰা এটা কি হ'ব সোমাব यस আৰু বাকি ইয়াত যোনটো সিস্টেমত আমি যোনটো শেপত আকিছো সিমেট্ৰিকেল শেপ ইয়াত আমি তেনেকে মিলাই দিম সো ইয়াৰ পৰা এটা আহিব কি এনেকে আহিব এটা এনেকে আহিব ক্লিয়াৰ হৈছে নে বস্তুবিলাক এইটো খালি বাৰে বাৰে এটা কথাই কৈ আছো যে কেতিয়াও বস্তুবিলাকে কি কৰিব নোৱাৰিব ইন্টাৰসেক্ট কৰিব কেতিয়াও নোৱাৰে সো ক্লিয়াৰ হল বস্তুটো সো এনেকুৱা হৈ যাব মানে কিতাপবিলাক চাবা ৰেফাৰেন্স বুকে হওক বা এনসিআৰটি টেক্সট বুকে হওক বা মডিউলে হওক বা যিকোনো মানে ইন্টাৰনেটৰ যিকোনো মডিউল হওক তাৰ এনেকুৱা ডায়াগ্ৰাম এটা দেখিবা এটো ক্লিয়াৰ হৈছে সবৰে এটা গুটে কনসেপ্ট বিলাক ক্লিয়াৰ হল সো আজি অকমান ক্লাসটো দীঘলীয়া হলেও মই ইয়াত কি কৰিলো মই গুটে ওভাৰঅল মানে এটা ক্লাসতে মোৰ ইলেক্ট্ৰিক ফিল্ডৰ গুটেখিনি হৈ গল আৰু মানে কনসেপ্টটো আমাৰ হৈ গল এতিয়া নেক্সট যোনটো মোৰ ভিডিও হ'ব নেক্সট বা মোৰ যোন নেক্সট ক্লাস হ'ব সেই নেক্সট ক্লাসত আমি আজি ইয়াৰ মেইন কনসেপ্টখিনি পঢ়িলো হল নেক্সট ক্লাসত আমি ইয়াৰ ডিৰাইভেশন ইয়াৰ ফৰ্মুলা আৰু এটা আছে আৰু ডিৰাইভেশনৰ বেলেগ বেলেগ টাইপৰ আছে ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চন বৰ্ডত আহিব কেনেকুৱা এন্ট্ৰেন্সত আহিব সেইবিলাক মই ডিসকাস কৰিম সো আজিলৈ সামৰিছো দিয়া ঠিক আছে